কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰিব পাৰিব আপোনালোকৰ প্ৰশ্ন মোৰ আনসাৰ হ'ব বাট আমি ভদ্ৰতা বজাই ৰাখিব লাগিব মাৰ্জিত ভাষাত কোৱেশ্চনখিনি কৰিলে ভাল লাগিব ঠিক আছে মই বিচাৰো যে যিখিনি মই বুজিছো সেইখিনি মই আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিম আৰু যিবোৰ মই নাজানো হেয়া আপোনালোকৰ পৰা মই শিকিব বিচাৰিম গতিকে ভদ্ৰতা বজাই ৰাখি আৰু মাৰ্জিত ভাষাত আলোচনা কৰিলে ভাল লাগিব গতিকে ধন্যবাদ জনাইছো অলপ দেৰি হ'ল কিবা এটা আলোচনা হৈ আছিল সেইকাৰণে অলপ দেৰি হ'ল কোনাই দিয়ক এতিয়াও চাগে আছে আপোনালোক কোৱেশ্চন আপোনাৰ হ'ব আনসাৰ মোৰ হ'ব কিন্তু কথা এটাই যে আপোনালোকে কোৱেশ্চনখিনি ভদ্ৰতা বজাই ৰাখি কৰিব লাগিব নিজৰ শব্দ বাক্যখিনি আমি নিজে ঠিক কৰি ল'ব লাগিব যাতে আপুনি আপোনাৰ শব্দ বাক্যৰে যাতে কাকো অপমান কৰিব চেষ্টা নকৰে আৰু আপুনি যদি নিজেই অপমান কৰিব বিচাৰে কাৰোবাক তেতিয়াহলে কি হ'ব মানে অকল আপোনাৰ সন্মানটো নাযায় তাতে আপোনাৰ বেয়া কমেন্টৰ জৰিয়তে আমাৰ গোটেই সমাজখনৰে সন্মানটো তাত যায় সভ্য সমাজ লজ্জিত হয় শিক্ষিত সমাজ বা যোগ্য সমাজ লজ্জিত হয় সেইকাৰণে আমাৰ কমেন্টখিনি আৰু আমাৰ কোৱেশ্চনখিনি যাতে মাৰ্জিত ভাষাত হয় সেইটো আমি চাই ল'ব লাগিব ঠিক আছে ঠাণ্ডাত একেবাৰে নাকচাক বন্ধ হৈ আছে ঠাণ্ডাটো পৰিছে বাৰু লখিমপুৰত আমাৰ মোৰ এনেও এলাৰ্জি এটা আছেতো গতিকে অলপ মোৰ বেছি প্ৰব্লেম হৈ যায় ইকৰামুল হুছেইন ওয়ালাইকুম সালাম আৰু বহুতে কমেন্ট কৰিছে বহুতে সংযোগ হৈছে ধন্যবাদ জনাইছো কোড ঘৰ আপোনাৰ শাহিন শাহ আহমেদ মোৰ ঘৰ লখিমপুৰ হয় মোৰ ঘৰ লখিমপুৰ শাহিন শাহ আহমেদ ধন্যবাদ জুবিনদাৰ এটা গান গাওক গান গাই থাকো এতিয়া ধৰক কিবা আলোচনাও কৰো গানটো বাৰু চলিব কিবা কোৱেশ্চন আছে নেকি মঈনুদ্দিন আপোনালোক যেহেতু মুছলমান সমাজ আপোনালোক সচেতন ব্যক্তি হয় শিক্ষিত ব্যক্তি হয় মই ভাবো যে আমাৰ সচেতন মহলে কাৰো কথাত চকু বন্ধ কৰি বিশ্বাস নকৰে কাৰোবাৰ কথা চকু বন্ধ কৰি বিশ্বাস কৰাটোৱে অন্ধবিশ্বাস হয় অন্ধবিশ্বাস সেইটো কাৰণে কয় ন অন্ধ আৰু লগত বিশ্বাস মানে অন্ধ মানে আপুনি চকু বন্ধ কৰি শুনিছে কাৰোবাৰ কথা চকু বন্ধ কৰি কাৰো কথা আপোনালোকে নুশুনিব মই বাৰম্বাৰ জনাই আহিছো আমি চকু বন্ধ কৰি কাৰো কথা শুনিব নালাগে চকু খুলি পেলাই শুনক যোনেই নকক সেই কথাটো যেনেকুৱা কথাই নকক কিয়নো আপুনি চকু খুলি শুনিব ঠিক আছে বিবেক বিবেচনাখিনি ৰাখি তাৰ পিছত শুনিব এজন মানুহে কিবা এটা আহি কৈ দিলেই যে বিশ্বাস কৰিব লাগিব সেইটো কিন্তু যোগ্য সমাজৰ লক্ষণ নহয় কোৱেশ্চন আছে যদি কোৱেশ্চন কৰিব পাৰিব আৰু বেয়া কমেন্ট নকৰিব কাৰণ বেয়া কমেন্ট কৰিলে বা এইবোৰ যিবোৰ বেগানা সেগানা দি থাকে সেইবোৰ কৰিলে অন্য সমাজে আমাক লেতেৰা সমাজ বুলি ক'ব অন্য মানুহে আমাক লেতেৰা মানুহ বুলি ক'ব গতিকে অন্য মানুহে যাতে সেইটো সুযোগ নাপায় সেইকাৰণে আমি সকলোৱে নিজৰ কমেন্টখিনি যেনেকৈ আমি যোগ্য হওঁ আমাৰ কমেন্টখিনি যোগ্য হ'ব লাগে পিংকু ভাল লাগে তোমাৰ কথাবোৰ ধন্যবাদ পিংকু ৰাস পূজাৰ শুভেচ্ছা জনালো আপোনাক প্ৰীতি ৰাজবংশী বাইদেউ আপোনাকো ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছো মই ৰাস চাব যাম বুলি ভাবিছিলো আমাৰ ঘৰৰ ওচৰত ৰাস অনুষ্ঠান আছিলে কিন্তু যাব নোৱাৰিলো চাও ক'ত যাব পাৰো কৰবাত গৈ ৰাস চাব লাগিব আৰু আসলতে মই মানে ৰাস এতিয়ালৈকে চোৱা নাই ৰাস চাব যাব মই বিচাৰিম ক'ত যাম এতিয়া তাকে ভাবিছো ৰাস চাব লাগিব নিশ্চিত ৰূপে ৰাস চাব যাম আপোনালোকে সকলোৱে ৰাস চাইছেনে ৰাস চাব আৰু আমাৰো হ'ব লাগিছিলে ৰাসৰ যিবোৰ ধৰক এতিয়া যেনে ধৰণে ৰাস আপোনালোকে পালন কৰে যিদৰে ভগৱান শ্ৰীকৃষ্ণৰ গোটেই কাহিনীবোৰ আপোনালোকে তাত দাঙি ধৰে সেইটো এটা বহুত ভাল এটা নিয়ম এটা ষ্টাইল যিটো মানে মানুহৰ মন মগজুত কাহিনীবোৰ সোমাই যায় মানুহে কথাবোৰ বুজিব পাৰে তেতিয়া তো আমাৰো কিছু হ'ব লাগিছিলে এতিয়া মই এইখিনি কথা ক'লে বহুতে মোক বদমাছ বুলি ক'ব এই আহি এতিয়া আৰম্ভ কৰিব বিচাৰিছে বেলেগ কিবা এটা গতিকে মই কৈছো নহয় মানে আমি হলনি হ'ব নিবিচাৰো নতুনত্ব আমাৰ মাজত আহিব নালাগে আমি মানে সেই পুৰণি ষ্টাইলত থাকিব বিচাৰো তেনেকুৱা কথা যিকি নহওক প্ৰীতি বাইদেউ মই ৰাস চাবলৈ যাম আৰু ৰাসৰ পৰা মই লাইভ এটা কৰিম
আপোনালোকে চাব পাৰিব কিন্তু এটা কথা হৈছে ৰাস অনুষ্ঠানবোৰ আকৌ সব জায়গাতে বেলেগ বেলেগ টাইমত হয় এটা গাঁৱত বা 2-4খন গাঁৱে মিলি যেটো ৰাস পাতে হেতু ডেটটো বেলেগ থাকে অন্য জায়গাত বেলেগ টাইমত হয় আগে পাছে হয় এই সময়তে এতিয়া বহুত জায়গাত হোৱা নাই কিয়া তেওঁলোকে জাজুগাৰ কৰি আছে বুলি গম পাইছো গতিকে নিশ্চিত ৰূপে ৰাস চাবলৈ যাম আৰু সকলোকে ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছো কুৱেশ্যন কৰক কিন্তু কথা ইমানটোৱে ভদ্ৰতা বজাই ৰাখি কুৱেশ্যন কৰিব লাগিব আৰু মুল্লা সমাজক মই এই কথা জনাম আপোনালোকে মোৰ লাইভত নাহিব ঠিক আছে আপোনালোকৰ লগত কোৰ্টত আলোচনা হ'ব কোৰ্টত মই বাৰম্বাৰ কৈছো মই ৰাইজৰ লগত আলোচনায় বহিছো আৰু ৰাইজক মই কেনেকৈ বুজাব পাৰো মোৰ কথা হেতু মোৰ কথা মই কেনেকৈ বুজাম আৰু ৰাইজৰ মাজত কোনোবাই মোক গালি পাৰিলে হেতু মই বেয়া নাপাওঁ হেতু মই সহ্য কৰি লম বাট ইয়াতে কোনোবা মুল্লা আহি যদি পৰিৱেশ নষ্ট কৰিব বিচাৰে দেন মই কোৰ্টত আপোনালোকৰ এই স্ক্ৰিনশ্বট মাৰি কিন্তু পিছত মই আপোনালোকৰ নামত কেছ ফাইল কৰিবলৈ বাধ্য হৈ যাম ইমান দিন কৰা নাছিলো মই কাৰণ নামত গতিকে সাৱধান মই অতি শ্ৰদ্ধাৰে জনাইছো ইয়াতে নুহুমাই যাতে কোনো মুল্লা ঠিক আছে নিজৰ নিজৰ কামত লাগি থাকক আপোনালোকে কেনেকৈ ৰাইজক উল্লু বনাব পাৰে বনাওক আৰু মই ৰাইজক কেনেকৈ বচাব লাগে মই বচাম গতিকে হেতু মোৰ কাম হয় মোৰ দায়িত্ব হয় সমাজৰ প্ৰতি আৰ্টিকল 51A মই জানো গণ্যমান্য ব্যক্তিসকলে আৰ্টিকল 51A টো পঢ়িছে আৰু আৰ্টিকল 51A এটো হৈছে আমাৰ সাংবিধানিক অধিকাৰ ফান্ডামেন্টাল ডিউটি আমাৰ ফান্ডামেন্টাল ডিউটি কি আছে না আছে এখিনি আৰ্টিকল 51A ত লিখা আছে হা পইণ্ট নম্বৰ 1 2 3 4 5 6 7 এনেকৈ আপোনালোকে আৰ্টিকল 51A টো পঢ়িবচোন গতিকে আৰ্টিকল 51A ৰ অধীনত মই মোৰ কথাখিনি ক'ব লাগিব অসম বা ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক সুৰক্ষিত কৰাটো হেতু মোৰ ফান্ডামেন্টাল ডিউটি হয় সো হেতু মই কৰিম কমেন্ট এটা পঢ়ো কুৱেশ্যন কোনোবা এজন ভাল ব্যক্তিয়ে কুৱেশ্যন এটা কৰক আৰু সেই কুৱেশ্যনটোৰ ওপৰত মই আপুনি লাইভ মানে কমেন্ট কৰি গৈ থাকিব আৰু মই আপোনাক আনসাৰ দি গৈ থাকিম আপোনাকো মই কুৱেশ্যন কৰি গৈ থাকিম আপুনি মোক কমেন্টত আনসাৰ দি গৈ থাকিব বা কোনোবা যোগ্য যদি কোনোবা আহিব বিচাৰে লাইভত দেন হেতু বেয়া নহয় আহিব পাৰিব হেতু এটা ভাল উপায় হয় কিন্তু যোগ্য হ'ব লাগিব এই জাকেটাকে লৈ পেলাই পিছত হয় কি পৰিৱেশটো নষ্ট হয় মোৰো উঠি যায় খং বুজি পাইছেনে এনেকুৱা খং উঠে তেতিয়া মানে আৰু মানে নিজৰ খং নিজে ৰখাব নোৱাৰো হেতু হ'ব নালাগে মানে সাহেব আলী এটা কুৱেশ্যন কৰিছে মহিলা মছজিদত কিয় যাব নোৱাৰে একদম ভুল কথা মহিলাসকল মছজিদত যাব পাৰিব যাব লাগে এতিয়া কিয় যাব নোৱাৰে তেনেকুৱা কোনো ধৰণৰ আমাৰ নিয়ম নাই যে মহিলা মছজিদত যাব নোৱাৰিব ঈশ্বৰ আল্লাহৰ ঘৰ মছজিদ হয় সকলোৱে যাব পাৰিব তাত মহিলা পুৰুষ হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোৱে যাব পাৰিব মছজিদলৈ ঠিক আছে হেতু অকল পুৰুষৰ কাৰণে বনোৱা নাই আৰু বিভিন্ন হাদিসৰ কিতাপত চাব কোৰানখন পঢ়ক তাতে কোনো ধৰণৰ ভেদাভেদ আনা নাই আল্লাহে যে অকল পুৰুষ যাব মছজিদলৈ মহিলা যাব নোৱাৰিব হেবোৰ একো নাই মহিলা পুৰুষ মছজিদলৈ সবেই যাব লাগে আৰু কবৰত এনেকুৱাটো নহয় যে কবৰত অকল পুৰুষ মানুহ যাব মহিলা মানুহ কবৰত নাযায় হেতুটো তেনেকুৱা একো কথা নাই মৰিব লাগিব সবৰে নিজৰ নিজৰ কৰ্মৰ উত্তৰ সবেই দিব লাগিব গতিকে মহিলা আইমাতৃ সকল মছজিদলৈ যাব পাৰিব তেওঁলোকক মছজিদত যাবলৈ বাধা যি সকলে দিয়ে তেওঁলোকক আইমাতৃ সকলে কুৱেশ্যনটো কৰিব লাগে যে কিয় বাধা দিছা এটা সাহেব আলী তেখেতে কুৱেশ্যনটো কৰিছিলে মহিলাসকল আইমাতৃসকল মছজিদলৈ যাব পাৰিব সাহেব আলীয়ে আনসাৰটো পালেনে আল আজহাৰ বিশ্ববিদ্যালয়ত অসমৰ পৰা কোনোবা পঢ়ি আছে নেকি বৰ্তমানটো কোনো নাই চাগে মই যেতিয়া আহিছিলো মই 2011ত গৈছো 2018ত আহিছো এইটো সময়ত মই কাকো পোৱা নাই এজন বন্ধু আছিলে কাৰ্বি আংলঙৰ দিলৱাৰ নামৰ তেওঁ ক'ত আছে মই নাজানো তেওঁ অসমত নাই আই থিংক তেওঁ মালয়েছিয়া কৰবাত গৈ পেলাই জব সব কৰি আছে এজন আছিলে মোৰ জুনিয়ৰ আছিলে মই 2011 গৈছো তেখেত চাগে 2012 নে 13ত তেখেত আহিছে দিলৱাৰ নামৰ এজন আছিলে অসমৰ কাৰ্বি আংলং এৰিয়াৰ আছিলে তেওঁ এইজনে আছিলে মোৰ লগত যিজনক মই অসমৰ মই পাইছো আৰু এইটো সময়ত 2011ৰ পৰা 2018 লৈকে মই কাকো পোৱা নাই আৰু এতিয়া যদি কোনোবা গৈছে মই নাজানো ঠিক আছে যোৱা নাই ক'তনো যাবই ইয়াতে থাকি পেলাই ডুপ্লিকেট কে লগাই লয় নামবোৰ ইমান টকা খৰচ কৰি ইনো কি প্ৰয়োজন আছে তাত যাবলৈ কাৰণে ইয়াতে থাকিলে দেখোন নিজে নিজে হৈ যাব পাৰে মন গলে লিখি লবা আজহাৰী লিখি পেলাই ঘূৰি ফুৰি আছে কিমানে দৰঙত এটা ঘূৰি ফুৰি আছে নিজে লিখি লয় আজহাৰী বুলি ঠিক আছে এয়া পঢ়িব নালাগে আৰু গৈ পেলাই আজহাৰ বিশ্ববিদ্যালয় পঢ়িব নালাগে মন গলে লিখি ললে হ'ল
গতিকে তেনেকে মন গলেই লিখি লোৱা তেনেকুৱা বহুত আছে চাগে বাট পঢ়ি আহা তাৰ পৰা পাছ আউট হৈ পেলাই চাৰ্টিফিকেট লৈ আহা মই অকল ওৱান এণ্ড অনলি মই মুস্তাফা কামাল আজহাৰী হয় ইছমাইলে লিখিছে দাদা মোৰ এটা কথা আছে যে মানুহে মুল্লাক দাৱাত দিয়ে খাবলৈ যায় কিন্তু আজিলৈকে চোৱা নাই যে এজন মুল্লাৰ ঘৰত দাৱাত কিয় নিদিয়ে সেইটো আপোনালোকে এতিয়া তেওঁলোককে সুধক মইতো তেওঁলোকক দেখিবই নোৱাৰো মই দেখিব নোৱাৰো ইহঁতক বুজি পাইছে নাই কাৰণ এইবোৰ দুৰ্নীতি আপোনালোকৰ চকুত যদি ধৰা পৰিছে তেতিয়াহ'লে মাত দিয়ক মইতো মাত দিছো আৰু তেওঁলোকক মই এতিয়া কেনেকে উলংঘ কৰিব লাগে এইটো কোৰ্টত উলংঘ কৰিম বাকি এইটো আপোনালোকে সুধক এইটো প্ৰশ্ন আপোনাৰ মনত জাগিছে ভাল প্ৰশ্ন জাগিছে এইটো অকল খাবলৈ জানিলে নহব খুৱাবও লাগিব অকল খাবলৈ জানিলে নহব আমি কি কৰিব লাগিব খুৱাবও লাগিব হয় কুৱেশ্যন কৰক আৰু কি বোলে মেডেল পালে ঐ বাবা কিহৰ মেডেল আসাব কিহৰ মেডেল যোগ্য সমাজক অনুৰোধ জনাম কোনোবা এজন যোগ্য মানুহে সভ্য কোনোবা ব্যক্তিয়ে এটা সেই মাৰ্জিত ভাষাত কুৱেশ্যন কৰক বেগেনা কল আৰু বেগেনা এইবোৰ ইয়াতে দিব নালাগে মই কল খাইও ভাল নাপাওঁ বেগেনা মই কমকে খাওঁ ঠিক আছে মই ভাল পাওঁ ৰসগোল্লা মই ভাল পাওঁ আপোনাৰ এইটো কি কয় আপোনাৰ ৰসমলাই সেইখিনি মই ভাল পাওঁ ঠিক আছে মই কল ভাল নাপাওঁ বেগেনা ভাল নাপাওঁ গতিকে কল বেগেনা দি পেলাই আমাৰ নিজকে নিজে উলংঘ যাতে আমি কোনেও নকৰো ইয়াতে সেইটো এটা অনুৰোধ থাকিলে প্লিজ এটা বিহু গীত গাওক মই গাম দিয়ক মেৰাজ আপুনি কালিও কৈ আছিলে ন মেৰাজ আলী মই কালি লাষ্টত কমেণ্ট পঢ়িছিলো মেৰাজ নামৰ ব্যক্তিজনে কালিও গান গাব কৈছে গতিকে চাওক এনি টাইম গান নহয় অলপ আগতে মই জুবিন দাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মই দুই এটা সৰু গানৰ দুই এটা লাইন মই গাব চেষ্টা কৰিছিলো ইফতি ৰেহমান এজন ভাইটি হয় যেন লাগিছে মোৰ নিজৰ পৰিচিত বিক্স কি গলি লো খিচ দূৰ কৰ ইফতি সাহাবক মই দেখাব বিচাৰিম এইটো দেখিছে না এইটো ইনহেলাৰ এইটো টানিলেও কাম নহয় ইফতি সাহাব এতিয়া মই কি কম কওক এইটো মই ইমান ডাঙৰ টেবলেট কেইটা খাই আছো এইটো কোল এলাৰ্জি হয় এতিয়া এলাৰ্জিটো কি কেনেকে দূৰ কৰিম মই নিজে নাজানো ইফতি সাহাব বাট চেষ্টা কৰি আছো ইনহেলাৰটো এইটো টানি থাকো টানোতে আৰু ভাল নলগা হৈছে সেইটো টানিলে অলপ সময় থাকে ঠিক এটা সেইটো কাৰণে আপোনালোকে হয়তো বহুতে অলপ অসুবিধা পাইছে চাবলৈ কাৰণে কোনোবা এনেকে টানি থাকিলে অসুবিধা লাগে বাৰু আপুনি অলপ হুৰ লগাই ধুনীয়াকে বাংলা ভাষাত ওয়াজ কৰক চাব সকলো বাংলাদেশৰ অনুসৰণকাৰী সকলে আপোনাক আঁকোৱালি ল'ব গতিকে আৰম্ভ কৰক বাংলা ওয়াজ শফিকুল ইছলাম এইজন ভাইটিয়ে ধুনীয়াকে লিখিছে বাংলা ভাষাত ওয়াজ কৰিব লাগিব কাৰণ বাংলা ভাষাতে মানে মানুহক পটাইছে বহুতে নহয় চৰ চাপৰিত গৈ পেলাই কৰি বুজাইছে পটাইছে বাংলা ভাষাত কলে বেয়া কোৱা নাই আপোনাৰ এই পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰিম বাংলা ভাষাটো মই ক'ব পাৰো বাৰু সিমান ক্লিয়াৰ নহয় কাৰণ এইটো ক'বলগীয়া নহয়তো কিন্তু চেষ্টা কৰিলে মই 6 মাহৰ ভিতৰত খুব ধুনীয়া বেংগলী ভাষা ক'ব পাৰিম যিটো অসমৰ মুল্লাই ক'ব নোৱাৰিব মই চেষ্টা কৰিম ধন্যবাদ জনাইছো আপোনাক শফিকুল উজ্জ্বল ৰাজবংশী মোৰ প্ৰশ্নৰ উত্তৰ নাপালো ৰাজবংশী সাহেব আপোনাৰ প্ৰশ্নটো মই পোৱা নাই আপোনাৰ চিন্তা চৰ্চাবোৰ ভাল লাগে আইমণি বৰুৱা বাইদেউ ধন্যবাদ আপোনাক এজনে কুৱেশ্যন কৰিছে LX আশৰাফুল ইছলাম যোৱাকালিও তেখেতে কুৱেশ্যন কৰিছিলে আজাৰী সাহেব টুপি মাথাত দি পেলাই নামাজ পঢ়াটো বাধ্যতামূলক নেকি নাই বাধ্যতামূলক নহয় এইবোৰ বাধ্যতামূলক নহয় এইবোৰ বনাই লোৱা নিয়ম হয় আমি নিজে বনাই লৈছো মানে মইতো বনোৱা নাই এতিয়া মই ক'লে তো বহুতৰ খং উঠিব সেইবোৰে বেপাৰী বিলাকে বনাই লৈছে এইবোৰ নিয়ম এইবোৰ কোনো ধৰণৰ নিয়ম নাই বুজি পাইছে না আশৰাফুল এই মূৰত কিবা পিন্ধি পেলাই যাব লাগিব তেনেকুৱা কোনো নিয়ম নাই কোনো মাৰ বেটাই প্ৰমাণ কৰিব নোৱাৰে হয় মোক মাৰিব পাৰিব দৌৰাব পাৰিব জাঠি জুং লৈ মোক দৌৰাব মাৰিব ঘৰ জ্বলাই দিব পাৰিব সেইখিনি কৰিব পাৰিব ইয়াৰ জাঠি জুং লৈ ঘৰ জ্বলাই দিয়া হয় নহয়
আনসাৰ দিব নোৱাৰিলেতো মানুহে সেইবোৰেই কৰে পৃথিৱীত যেতিয়াই এটা সমাজে আনসাৰ দিব নোৱাৰে এটা সমাজ যেতিয়া লজ্জানত হৈ যায় তেতিয়া সেই সমাজে কি কৰে জানে মানুহটোক পিটিব চেষ্টা কৰে হা সেই মানুহটো তেতিয়া শত্ৰু হৈ গল আৰু তেতিয়া তাক কেনেকে পিটিব হা তাক কেনেকে এতিয়া ঘৰ চৰ জ্বলাই দিব সেইবোৰ চিন্তা কৰে গতিকে জাঠি জুং লৈ পেলাই হা লাঠি চাঠি লৈ মোক দৌৰাই থাকাটো সেইটো এটা বেলেগ কথা সেইটো নিজ সেই সমাজখনে নিজে ভাবি ল'ব লাগে যে আমি কি কৰ্ম কৰিছো কিন্তু যুক্তি খণ্ডন কৰাটো অসম্ভৱ না মোৰ যুক্তি কাটি দিবটো অসম্ভৱ ইম্পসিবল কাটিব নোৱাৰে আৰু এইটো এবাৰ আৰু বেছি প্ৰমাণ হৈছে যে মোৰ যুক্তি কাটিব নোৱাৰে গতিকে আলেক্স আশৰাফুলক মই জনাব বিচাৰিম এই টুপি পিন্ধিব লাগিব বুলি বা নামাজত গলে সেইটো বাধ্যতামূলক নহয় আপোনাৰ মন গৈছে পিন্ধি যাওক সেইটো আপোনাৰ কথা আপুনি টুপি পিন্ধক আৰু কিবা পিন্ধক আপোনাৰ মন গৈছে পিন্ধক বাট আপুনি কোনোবাই নিপিন্ধিলে তাক জোৰ জবস্তি আই টুপিটো কেলে পিন্ধা নাই এইবোৰ কব নোৱাৰিব কোনোবাই এনেই গুচি গল যেনিবা টাইম নাই বা কৰবাত চাকৰিত আছিলে বা কৰবাত টাউনলৈ গৈছিলে কিবা কামত ব্যস্ত আছিলে টুপিটো আনা নাই তো সেইটো সময়ত আজান দিলে সেই সময়ত মানুহজনে ধৰক লগে লগে বাইক বা গাড়ীখন থিয় কৰাই পটাপট উজুটো কৰি মছজিদলৈ যদি গুচি যায় টুপি ল'বলৈ তেওঁৰ ওচৰত টাইম নাই কিবা প্ৰব্লেম আছে একো প্ৰব্লেম নাই টুপি পিন্ধাৰ প্ৰমাণো পোৱা নাযায় হাদিছত হযৰত মুহাম্মদে যে টুপি পিন্ধিছিলে এইটো প্ৰমাণ পোৱা নাযায় বহুত মানে টানি টুনি প্ৰমাণ কৰিব লাগে আৰু কৰবাৰ পৰা ঠিক আছে টানি টুনি প্ৰমাণ কৰিব লাগে সেই সময়ত এনেকুৱা টাইপৰ টুপিবোৰ নাছিলেও বুজি পাইছেনে গতিকে এইটো পিন্ধাৰ প্ৰমাণ পোৱা নাযায় দুই এটা কৰবাত আছে যে তেখেতে পাগুৰি মাৰিছিলে গতিকে পাগুৰিটোৰ তলত টুপি এটা আছিলে বুলি বহুতেই কয় তেনেকুৱা কিছুমান হাদিস আছে যিকিনক তেওঁ পিন্ধিছিলে বুলিয়ে মানি লৈছো যাক পিন্ধিছিলে বাট সেইটো বাধ্যতামূলক নহয় তেখেতে বেছি সময় নিপিন্ধাকে আছিলে টুপি আৰু তেখেতৰ চুলিখিনি দীঘল আছিলে ঠিক আছে খুব দীঘল চুলি ৰাখিছিলে আৰু এটা সময়ত মানুহে দীঘল চুলিয়ে ৰাখিছিলে আগৰ যুগত আপোনালোকে জানেই সবেই চুলি দীঘলেই ৰাখিছিলে আগৰ ঋষি মনীষী মহাপুৰুষ অৱতাৰ যিসকল আছিলে সকলোৰে প্ৰায় চুলি দীঘলেই ৰাখিছিলে তেওঁলোকে খুব ধুনীয়া চুলি আছিলে তেখেতৰ যিটো গেছু বুলি কয় ন উৰ্দু ভাষাত গেছু জুলফ বুলি কয় গতিকে তেনেকুৱা দীঘল চুলি আছিলে ইছমাইল আলী এজন যুৱকে লিখিছে মোল্লাসকলে এজন ধনী মানুহ চালে দীঘলীয়াকৈ সালাম দিয়ে কিন্তু দুখীয়া এজন চালে সালামটো দূৰৰ পৰা তাৰ ফালেও নেদেখে ভাল লাগিলে ইছমাইল সাহেব আপুনি বুজিছে অনুভৱ কৰিছে দুৰ্নীতি আপোনাৰ চকুত পৰিছে আপোনাৰ চকুত দুৰ্নীতিখিনি যদি পৰিছে তেতিয়াহলে এনেকেই সজাগতাটো আনক সমাজত এনেকেই সজাগতাটো আনক সবকে বুজাওক যে একচুয়ালি তেনেকুৱা মানুহে সেই মানুহজনৰ টকাখিনিকে সন্মান জনাই আছে মানে এজন মানুহক সালাম দিব লাগে এজন মানুহক সন্মান দিব লাগে গ্ৰিটিংছটো দিব লাগে সম্বৰ্ধনা জনাব লাগে সম্বোধন কৰিব লাগে মৰমেৰে হেতু একচুয়ালি মানুহ হিচাপে মানুহক কৰিব লাগে মানুহৰ টকা বা বেংক বেলেন্স বা মানুহৰ প্ৰফাইল মানুহৰ ডেজিগনেশ্যন চাই পেলাই কোনোৱে কাৰক সন্মান দিব নালাগে ঠিক আছে যদি ডেজিগনেশ্যন খিনি দেখি পেলাইহে আপুনি সন্মান দিছে তেওঁৰ পৰিচয়টো তেওঁ বোলে ডাঙৰ প্ৰভাৱশালী মন্ত্ৰী এমএলএ হয় বা আৰু কোনোবা টকা থকা ব্যক্তি হয় এইকাৰণে সালামটো একদম দূৰৰে পৰা হাত উঠি যায় আগতেই একদম দূৰত সেই মানুহজনে চাওক বা নাচাওক মোটামুটি আপুনি হাতটো উঠাবই আৰু দুখীয়া মানুহ এজনক দেখি যদি কোনোবাই হাতটো নুঠায় বা আনসাৰটো ভালকে দিবলৈ মন নাযায় বা তেওঁক নিজে সালামটো নিদিয়ে তেওঁ সালাম দিয়ালে ৰৈ থাকিব আমিনো কিয় দিম তেওঁহে আমাক দিব হয় নহয় বহু ক্ষেত্ৰত এনেকুৱা দেখা যায় সেইখিনি কিন্তু কি হ'ব সেইটো পাপ হয় এইটো কিন্তু বিকৃত ৰূপ বুজি পাইছে গতিকে ধন্যবাদ জনাইছো যে আপোনালোকে কথাবোৰ বুজিব ধৰিছে লাহে লাহে মই কৰবাত নহয় কৰবাত মই সফল হৈছো আশৰাফুলে আকৌ লিখিছে মণিপুৰী মুছলমানৰ বহুত শিকিছো মই তেওঁলোকে নিজৰ সংস্কৃতি পোছাক বজাই ৰাখি ধৰ্ম পালন কৰে কিয়া বাত হে মইতো অৱশ্যে মণিপুৰ যোৱা নাই আৰু তাতে কি পৰিবেশ মই নাজানো বিশেষ মই নাজানো যদি আপুনি তেনেকুৱা পাইছে সেইটো ভাল কথা নিজৰ সভ্যতা সংস্কৃতিখিনি বজাই ৰাখি তাৰ পিছত ধৰ্ম পালন কৰক একো কথা নাই নিজৰ সভ্যতা সংস্কৃতি নস্বাত কৰি ধৰ্ম পালন কৰিব লাগিব বুলি কোনো কথা নাই বিক্ৰম পাউল জুম্মা শব্দৰ অৰ্থ কি জুম্মা শব্দৰ অৰ্থ হৈছে একত্ৰিত হোৱা ঐক্য একত্ৰিত হোৱা ঠিক আছে উজ্জ্বল ৰাজবংশীয়ে লিখিছে আপোনাক প্ৰথম মুছলমান বালু অসমৰ বিভিন্ন জাতি জনজাতিক এক কৰি একেলগে জীয়াই থাকিবলৈ কুৰাণৰ মাধ্যমেৰে শিকালে ধন্যবাদ উজ্জ্বল ৰাজবংশী আপুনি বুজি পাইছে কাৰণ আপুনি এগৰাকী সনাতনী ব্যক্তি হয় আপোনালোকৰ মন মগজু বহুত আহল বহল হয় উদাৰতা আছে চিন্তাধাৰা উচ্চ হয় সেইকাৰণে আপোনালোকে বুজিলে বাট
নিজৰ কিছু ব্যক্তিয়ে বুজিব পৰা নাই তেওঁলোকে জাতি জুং লৈ মোক দৌৰাব বিচাৰি আছে মোক ক'ব বিচাৰে মই বোলে সাম্প্ৰদায়িক মন্তব্য কৰিছো মই দেখোন আচৰিত হৈ যাওঁ মই কেতিয়া মোৰ কোনটো মন্তব্য সাম্প্ৰদায়িক হল মই দেখোন সকলো সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু টনকিয়াল কৰিবৰ বাবে আৰু বেছি মৰম চেনে আমাৰ মাজত যাতে জাগি উঠে তাৰ বাবেহে মই কাম কৰি আছো কিছুমানে এনেই ক'ব বিচাৰে যে মই বোলে আপোনাৰ মানে কিবা সংঘাত লগাব চেষ্টা কৰিছো গতিকে ধন্যবাদ জনাইছো আপোনাক কিবা দেশ বৰিং আজাৰী সাহেব মাদ্ৰাসাত যে ধৰ্মীয় সভা পাতে এইবিলাক কোৰাণত আছে নেকি এইবোৰ কোৰাণত থকাৰ প্ৰয়োজন নাই কিন্তু বস্তুটো পাতিলে কোনো অসুবিধা নাই হা পাতিব পাৰিব ধৰ্মীয় সভা পাতক আৰু কিবা সভা পাতক ক'বলৈ একো নাই কিৰণ দাদাই লিখিছে আজাৰী সাহেব টুপিৰ পৰিৱৰ্তে গামোচাখন গলত লৈ ধৰ্মীয়ভাৱে কিবা অপৰাধ হয় নেকি মই ভাবো গামোচাখন লৈ গ'লে ভাল লাগে একদম ধুনীয়া কথা কৈছে আপুনি গামোচাখন লৈ গ'লে আৰু বেছি ভাল মানে নিজৰ দেশৰ সভ্যতা সংস্কৃতিখিনিও থাকিলে গামোচাটো যিহেতু অসমৰ এখন সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে আৰু এইটো অসমৰ পৰিচয় হয় গামোচা গামোচাখন অসমৰ পৰিচয় হয় গতিকে গামোচাখন লৈ গ'লে বেছি ভাল হয় লৈ যাব পাৰে ভাল কথা এইটো বাধা নাই বা গামোচাখন মূৰত মেৰিয়াই পেলাই গ'লেও ভাল গামোচাৰ সন্মানো থাকিলে নিজৰ সভ্যতা সংস্কৃতিও থাকিলে আৰু টুপি পিন্ধি গ'লেও কোনো প্ৰব্লেম নাই বাট সেইটো বাধ্যতামূলক নহয় বাধ্যতামূলক নহয় আপুনি চুলিখিনি উলিয়াই পেলাই আপুনি প্ৰেয়াৰ কৰিব পাৰিব মছজিদলৈ যাব পাৰিব কোনো কথা নাই ইয়াত ঠিক আছে দাদা ভাল লাগিল আপোনাৰ কমেণ্টটো বহুতে বহুত ৰকমৰ কমেণ্ট কৰে অলপ এনেকুৱা গম্ভীৰ কমেণ্ট কৰক দুই এজনে ভাল কথা সুধি আছে এনেই কিবা এটা লিখি নিদিব না মোবাইলটো হাতত আছে বুলি বেগেনা এটা পঠাই দিলে মোবাইলটো হাতত আছে বুলি কল এটা পঠাই দিছে বা মোবাইলটো হাতত আছে বুলি আপুনি হাঁহি পেলাই ইমজি এটা দি দিলে আপুনি কাৰ কথাত হাঁহিলে কি বুজিলে কি লাভ হ'ল এইবোৰ কৰি কি লাভ নহয় অলপ নিজকে দেখাব লাগিব যে হয় আমি শিক্ষিত হওঁ আমি গম্ভীৰ হওঁ দেখাব লাগিব কমেণ্টৰ মাধ্যমেৰে দেখাব লাগিব আব্দুল সামাদ ভালে আছেনে মই ভালে আছো দিয়ক এজনে এটা ভাল প্ৰশ্ন সুধিছে দেই শহীদুল ইছলাম চাওক আপোনালোকে প্ৰশ্ন সুধিছে মই প্ৰশ্নৰ আনসাৰটোৱে দিছো এতিয়া আকৌ কিছুমানে ভাবিব যে ই আকৌ কি বুজাই আছে মোৰ কৰ্তব্য হয় কথাখিনি কোৱাটো মোৰ দায়িত্ব হয় সমাজৰ প্ৰতি মোৰ দায়িত্ব গতিকে মই পালন কৰিব লাগিব কাৰোবাৰ মোৰ কথাত যদি কিবা থাকে আপত্তি মোৰ লগত ধুনীয়াকে আহি পেলাই মাৰ্জিত ভাষাত তৰ্ক কৰিব পাৰিব মুছলমান হলে নামবোৰ আলী ইছলাম ৰাখাটো বাধ্যতামূলক নেকি নামত মুছলমান বুলি গণ্য কৰা হয় নেকি শহীদুল ইছলাম এগৰাকী যুৱকে প্ৰশ্নটো কৰিছে চাওক আপুনি নাম যিকোনো ৰাখিব পাৰিব ইয়াতে হে আলী ইছলাম এইবোৰ আৰবিয়ান নাম হয় এইবোৰ কি হয় আৰবিয়ান নাম এইবোৰ আৰবিয়ান সভ্যতা সংস্কৃতিৰ লগত জড়িত নাম হয় আলী মানে আৰবী শব্দ হয় ইছলাম আৰবী শব্দ হয় ঠিক আছে তো নাম বা নামৰ উপাধিবোৰ এনেকুৱাই যে হ'ব লাগিব তেনেকুৱা কোনো বাধ্যবাধকতা নাই এইটো নেসেসাৰী নহয় আপুনি যেনেকুৱা নাম ৰাখিব বিচাৰে ৰাখিব পাৰিব প্ৰদীপ প্ৰকাশ উজ্জ্বল ঠিক আছে আপুনি ৰাখিব পাৰিব এই যে মানে কিছুমানে নাম নাৰাখে জানো নূৰ মানে কি নূৰ মানে হৈছে প্ৰদীপ প্ৰকাশ উজ্জ্বল দেখিছেনে আপোনাক এটা আপুনি আৰবিত ৰাখিছে নূৰ নূৰ নামটো বহুতৰে আছে নূৰ আহমেদ নূৰ হুছেইন তেনেকে নূৰ আলম ঠিক আছে কথা হৈছে আমি নূৰ ৰাখাটো বাধ্যতামূলক নেকি মোৰ কথাটো বুজিব কোনোবাই ৰাখিছে তো ওকে মোৰ ক'বলগীয়া তাত নাই ৰাখক আপুনি ইংলিছত ৰাখক আপুনি অসমীয়াত ৰাখক আপুনি পাকিস্তানী ষ্টাইলত ৰাখক আফগানিস্তানী ষ্টাইলত ৰাখক মোৰ ক'বলৈ তাত একো নাই বাট মই কথাটো কৈছো আৰু যে সেইটো বাধ্যতামূলক নহয় মানে আপুনি তেনেকেই ৰাখিব লাগিব নেকি নাই সেইটো বাধ্যবাধকতা নাই নূৰ এটা এক্সাম্পল দিছো নূৰ কোনোবাই ৰাখিছে ওকে ভাল কথা ৰাখক বাট কোনোবাই যদি নূৰ নাৰাখি উজ্জ্বল ৰাখিছে উজ্জ্বল যেনেকে ইয়াতে এজন দাদা আছে উজ্জ্বল নামৰ কমেন্ট কৰি আছে তো সেই অসমীয়াটো নূৰৰ কি হৈছে আপোনাৰ তাৰ ট্ৰান্সলেটটো অসমীয়াত উজ্জ্বল হয় প্ৰদীপ নাম নাৰাখে নেকি প্ৰদীপ নামটো শুনিছে আপোনালোকে প্ৰদীপ মানে কি নূৰ উজ্জ্বল পোহৰ হয়নে তো প্ৰকাশ নাম নাৰাখে নেকি মানুহে প্ৰকাশ তো সেই নূৰ মানেই হৈছে প্ৰকাশ নূৰ মানেই হৈছে উজ্জ্বল নূৰ মানেই হৈছে আপোনাৰ এই
পোহৰ বা জ্যোতি নাম ৰাখে, বহুতেই জ্যোতি নামটো ৰাখে। জ্যোতি বেছিভাগে চাগে লেডিজ নাম হয় জ্যোতি। মোৰ নিজৰ বহু লেডিজ ফ্ৰেণ্ড আছিলে স্কুলত পঢ়োতে। জ্যোতি দলে এগৰাকী ছোৱালী আছিলে, মোৰ লগত পঢ়িছিলে। বহু আগৰ কথা, এইবোৰ 20 বছৰ আগৰ কথা। জ্যোতি দলে। গতিকে এই চাওক, নূৰ শব্দটো যে, নূৰ শব্দটোৰ কেইটা মিনিং আপোনালোকৰ সন্মুখত মই দিলো। প্ৰদীপ, প্ৰকাশ, উজ্জ্বল, জ্যোতি, 4টা হ'ল, আৰু ওলাব। এতিয়া বৰ্তমান এই 4টা মোৰ মনত আহি আছে। এই নূৰ মানে সেইকেইটা। এতিয়া কোনোবাই যদি নিজৰ ছোৱালীজনীৰ নাম জ্যোতি ৰাখিব বিচাৰে, জ্যোতি, বঢ়িয়া কথা, ৰাখক। কোনোবাই যদি ল'ৰাটোৰ নাম উজ্জ্বল ৰাখিব বিচাৰে, বঢ়িয়া কথা, ৰাখক। প্ৰদীপ ৰাখক, প্ৰকাশ ৰাখক, ঠিক আছে। তেনেকুৱা কথা। এইটো বাধ্যতামূলক নহয় দেই, শ্বহীদুল ইছলাম। বুজি পালেনে আপুনি? আকৌ লাষ্ট কমেণ্টলৈ যাওঁ। দাদা, আপোনাৰ লগত লাইভ আহিব পাৰিম যদি আপোনাৰ লগত সামাজিক আলোচনা কৰাৰ বাবে। পাৰিব লাইভ আহিবলৈ কাৰণে। মাথিহাৰ আলিয়ে কৈছে লাইভ আহিব পাৰিব, কোনো কথা নাই। কিন্তু কথা হৈছে মৰ্যাদা বজাই ৰাখিব লাগিব, তেতিয়া মই লাইভত ল'ম। কাৰণ মই লাইভত লৈছো, লোৱাৰ পিছত মানুহবিলাকে মোৰ লগত খুব বেয়া ব্যৱহাৰ কৰিব চেষ্টা কৰে, আৰু তেতিয়া মোৰ খং উঠে। আৰু খং উঠিলে যেতিয়া মই তাৰ আনচাৰটো কাৰাকে দি দিওঁ, তেতিয়া আকৌ মোৰ কথাটো কাটিং কৰি কিছুমান অসুৰ আছে আমাৰ সমাজত, সেই অসুৰবিলাকে কাটিং কৰি মোৰ ভিডিঅ'বোৰ প্ৰচাৰ কৰে। গোটেই ভিডিঅ'টো প্ৰচাৰ নকৰে, খালি অলপ জাগা কাটি দিব, কাটি প্ৰচাৰ কৰিব, যাতে মোক কি কৰিব পাৰে, তেওঁলোকে অপমান কৰিব পাৰে। আজহাৰী সাহেব, সংবিধানৰ বিৰোধী কথা নকব। সংবিধানৰ বিৰোধী কথা নকব, হকিয়াই দিলো। আশ্ৰাফুল সাহেব, হকিয়াব নালাগে। সংবিধানৰ বিৰোধী কথা বা কৰ্ম আপোনালোকে নকব, আপোনালোকে সেইটো নকৰিব, ঠিক আছে। সেইটো আপোনালোকে নকৰাটো বেছি ভাল। মই এইটো নকৰোৱে, মই কৰা নাইকিয়া। ইয়াতে হকিয়াই দিয়াৰ কোনো কথা নাই, আৰু আপুনি মোক হকিয়াব নালাগে, ঠিক আছে। কাৰণ আপোনালোকৰ একো নলেজ নাইকিয়া, গতিকে আপুনি মোক হকিয়াব নালাগে। আপুনি মোতকৈ বেছি সংবিধান পঢ়াও নাই, মোতকৈ বেছি সংবিধানৰ আপুনি ধাৰাবোৰ নাজানেও, ঠিক আছে। গতিকে সেইবোৰ শব্দ ব্যৱহাৰ নকৰিব ইয়াত। যদি মন নাই ওলাই যাওক, মোৰ লাইভত নাহিব। যদি মন নাই ওলাই যাব পাৰে। আপোনাক তোমাৰ মাতি অনা নাই মোৰ লাইভ চাবলৈ কাৰণে। আপুনি আহে কিয় ইয়াত? আপোনাৰ লাইভ নাচালে ভাল নালাগে, ঠিক আছে। লাইভ নাচালে ভাল নালাগে, টোপনি নাহে, আৰু আহিবলৈ ইয়াত আপুনি মোক লেকচাৰ দিব, ঠিক আছে। গতিকে এইবোৰ নকৰিব। আশ্ৰাফুল ইছলাম, আপোনাক মই হকিয়াই দিছো, ঠিক আছে। মোৰ লাইভত নাহিব, আৰু এটা ফাল্টু কথা নকব, এইটো মনত ৰাখিব। নহলে কাণ তলিয়া যে দিম নহয় মই, বুজি পালে? সেইটোত কিন্তু পিছত ৰখাব নোৱাৰিব। মই কৈছিলো নহয়, কাণ তলিয়া গম পাব তেতিয়া। হকিয়াব আহিছে মোক, একো এটা নাজানে মূৰ্খ। মোৰ লাইভৰ পৰা ওলাই যাব লাগে। যিবোৰ বদমাছ আছে সেইবোৰ ওলাই যাওক লাইভৰ পৰা। গেট আউট, গেট লষ্ট, একদম ইমিডিয়েট এবাৰ ওলাই যোৱা মোৰ লাইভত। তোমালোকে নাহিবা মোৰ লাইভত। যিবোৰ অসভ্য আছে সেইবোৰ মোৰ লাইভত আহিব নালাগে। যাৰ কিবা এটা শিকাৰ আগ্ৰহ আছে, ঠিক আছে, যাৰ পজিটিভ মাইণ্ড আছে, তেওঁলোক মোৰ লাইভত আহিব, অ'কে? ধুনীয়াকে কৈছো। আৰু যিবোৰ ছয়তানী টাইপৰ যিবোৰ চিন্তাধাৰা লৈ আছে, এইবোৰ মোৰ লাইভত আহিব নালাগে। এইটো পৰিষ্কাৰ লাইভ হয়, ঠিক আছে, আধ্যাত্মিক লাইভ হয়। এইটো কোনো ফাল্টু মানুহৰ লাইভ নহয়। ইয়াতে ফাল্টু মানুহৰ কোনো জেগা নাই। মাহমুদুল হাছান, মধুমুল্লাৰ কথাত কোনো যুক্তি নাই বুলি লাহে লাহে গম পাই আছো। ধন্যবাদ। গম পাই আছে যদি কথাবোৰ আপোনালোকেও যিমান পাৰে প্ৰচাৰ কৰক। যিবোৰ অসভ্য হয় মোৰ লাইভত আহিব নালাগে। মই কাকো মাতি অনা নাই। আপুনি মোৰ পেজৰ পৰা ওলাই যাওক, আনফল' কৰক আৰু যাওক। ইয়াতে প্ৰয়োজন নাই। ইয়াতে 10জন মানুহ আহিব, সেই 10জন মানুহ সেই তেনেকুৱা সভ্য যোগ্য যিসকলৰ লগত মই আলোচনা কৰিব পাৰিম, যিসকলক দুটা কথা শিকাব পাৰিম, দুটা কথা মই শিকিব পাৰিম, তেনেকুৱা ব্যক্তি থাকিলে হ'ল। মহানন্দ লস্কৰ, বিজ্ঞানৰ যুগত আজান দিয়া চিঞৰি মাইক বজাই কি যুক্তি আছে, জৰুৰী নেকি? এইটো এটা ডাঙৰ বিষয়। এইটো লৈ পেলাই কেতিয়াবা আলোচনা কৰিম দিয়ক, এই বিষয়টো লৈ পেলাই। আৰু বৰ্তমান এই বিষয়টোত এতিয়া একো নাপাতো, সময় আছে এই বিষয়টো আলোচনা কৰিবলৈ কাৰণে। তো তেতিয়া আলোচনা ডিটেইলছত কৰিম, বৰ্তমান যুগত কেনেকৈ দিব লাগিব, কি কথা। আৰু আগতে মই এইবোৰ কথাবোৰ কৈছিলোঁ দিয়ক, আকৌ ক'ম কোনোবা এদিন। এইটোৰ কাৰণে স্পেচিয়েলি এটা টাইম লৈ ল'ব লাগিব। কোনো মুছলমান মানুহে তেওঁক লগ দিব নালাগে, যদি দিয়ে সমাজৰ মানুহে বেয়া পাব। সেইটোৱেইটো কথা।
ইৰশাদুৰ ৰহমান আমি আসলতে মানুহে ভাল কি পায় মানুহে কি বেয়া পায় আমি সেইবোৰ লৈ লাগি থাকো আমাৰ আল্লাহে কি ভাল পায় আল্লাহে কি বেয়া পায় আমাৰ সেইটো আমাৰ কাৰণে দৰকাৰ নহয় এটোৱে চলি আছে কোনে বেয়া পাব হা কোনে সমাজৰ পৰা উলিয়াই দিব সঁচা কথা কলেতো আজি সমাজৰ পৰা উলাই দিব বিচাৰে বহুতে হা তাতে কিমান মানুহে শয়তানি কৰি আছে কিমান মানুহে মদ খাই আছে কিমান মানুহে জুৱা খেলি আছে সেই জুৱা খেলি থকা মানুহ বুৰটো সমাজৰ পৰা নোলায় কাৰণ তেওঁলোকৰ সমাজৰ পৰা উলাই দিলে সমাজখন চলিব কেনেকে হয় নহয় এই মদ খাই ফুৰিছে গোটেই ৰাতি মদ খাই পেলাই জিগৰ বাখৰ কৰে সেই তেনেকুৱা মানুহক আমি সমাজৰ পৰা উলিয়াই নিদিওঁ কাৰণ তেওঁলোকৰ টকাটো আমাক লাগিব সেই টকাটোৰে আমি কি কৰিম আমি ধৰক মছজিদৰ আমি কাম কৰিব লাগিব মছজিদক ইমামক দৰমহা দিব লাগিব গতিকে মদ খোৱা মানুহৰো টকা আমাৰ লাগিব জুৱা খেলা মানুহৰো টকা আমাৰ লাগিব হয় নহয় মিছা কথা কোৱা মানুহৰো টকা আমাৰ লাগিব চুৰি কৰা মানুহৰো টকা লাগিব ডকাইতি কৰা মানুহৰ টকা লাগিব হা বিড়ি খোৱা চাদা খোৱা মানুহৰ টকা লাগিব গতিকে সেইবোৰ সব আমাৰ লাগিব কিন্তু সঁচা কথা এজন মানুহে কৈ দিয়ক ঠিক আছে সেই মানুহজনক সমাজৰ পৰা উলিয়াই দিব লাগিব গতিকে এয়া হৈছে নিয়ম মোৰ কবলে কি আছে সচেতন মহলে কথাবোৰ বুজাওক এতিয়া আমি কোনফালে গৈ আছো হা আশৰাফুলে লিখিছে মই দেশৰ নাগৰিক হয় মোৰ দেশৰ সংবিধান বিৰোধ কৰিলে মই ভাৰতীয় হিচাপে মাত মাতিম বাবা তুমি ইয়াত আহিব নালাগে তুমি গেট আউট তুমি ইয়াৰ পৰা যোৱা তোমাৰ এইটো লাইভ নহয় আশৰাফুল তুমি নাচাবা মই তোমাক সাসপেন্ড কৰি দিম ফালতু মানুহ হোৱা তুমি এটা ভদ্ৰটো নোহোৱা তুমি অভদ্ৰ হোৱা কথা পাতিব নাজানা কথা পাতিব নাজানা তোমালোকৰ দৰে মানুহৰ কাৰণেতো সমাজখন নষ্ট হৈ আছে ভাল কৰিব পৰা নাই সমাজখন তোমালোকৰ দৰে মানুহৰ কাৰণেতো মধুমুল্লাৰ দৰে মানুহবিলাকে আজি কি পাই আছে সমাজত লাই পাইছে সমাজখন নষ্ট কৰিব পাৰিছে তেওঁলোকে তোমালোকৰ দৰে মানুহবোৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সমাজখন তেনেকেই চলিব তুমি এটা কমেন্টে নকৰিবা আৰু ভদ্ৰ মানুহে ইয়াত কমেন্ট কৰক ঠিক আছে অভদ্ৰ যিসকল আছে তেওঁলোক ওলাই যাওক কমে ইয়াৰ পৰা ওলাই যাব লাগে তেওঁলোক ওলাই যাব লাগে মই অলপো বেয়া নাপাওঁ অভদ্ৰ মানুহ যিসকল আছে ওলাই যাওক ইয়াৰ পৰা যিসকলে ভাবে যে হয় আমি যোগ্য হওঁ আমি পঢ়া শুনা কৰিছো তেওঁলোক আহক আলোচনা কৰক আমি দেশৰ কাৰণে দেশৰ সভ্যতা সংস্কৃতি আৰু দেশৰ সমাজ আমাৰ সমাজখন পৰিষ্কাৰ কৰিবলৈ আমি আলোচনা কৰিব লাগিব এজন মছজিদৰ ইমাম সাহেবে মছজিদত কি দায়িত্ব থাকে দাদা অলপ কৈ দিয়ক দায়িত্বটো প্ৰথমটো এইটোৱে হৈছে যে সমাজখন পবিত্ৰ কৰিব লাগে আৰু সমাজত যিবোৰ কুসংস্কাৰ আছে বিয়পিছে সেইবোৰ অতৰাব লাগে ঠিক আছে আৰু দেশৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰিব লাগে দেশৰ আলোচনাটো বেছি কৰিব লাগে প্ৰতিটো দেশৰ সভ্যতা সংস্কৃতি বেলেগ প্ৰতিটো দেশৰ জাতীয় উৎসৱবোৰ বেলেগ আছে যেনেকৈ মই ইজিপ্তত আছিলো ইজিপ্তৰ জাতীয় উৎসৱবোৰ বেলেগ ঠিক আছে তাতে জাতীয় যিসকল বীৰ আছে দেশৰ কাৰণে যিসকলে প্ৰাণ দিছে ত্যাগ দিছে তেওঁলোকৰ নামেৰে বিভিন্ন উৎসৱ আছে তাত ঠিক আছে আৰু প্ৰতিটো দেশতে তেনেকুৱা উৎসৱ থাকে তেনেকুৱা কিছুমান স্পেশাল ডে থাকে যেনেকৈ আমি মহাত্মা গান্ধীৰ জন্মদিন মৃত্যুদিন যেনেকৈ আমি উদযাপন কৰো পালন কৰো যেনেকৈ আমি ধৰক আমাৰ দেশৰ যিবোৰ আমাৰ দেশৰ লগত জড়িত আমাৰ দেশৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত যিসকল আছে ঋষি মনীষী মহাপুৰুষ অৱতাৰ তেওঁলোকৰ জন্মদিন আমি পালন কৰো ঠিক আছে আৰু আমি তেওঁলোকক সন্মান জনাও ঠিক তেনেকৈ প্ৰতিটো দেশতে প্ৰতিটো কাণ্ট্ৰিতে তেনেকুৱা কিছুমান বস্তু থাকে সেই বিষয়বোৰ আমি আলোচনা কৰিব লাগিব সেই বিষয়বোৰ আলোচনা কৰিলে বেছি ভাল একেটা বাজনা বজাই থাকিলে বেয়া আৰু একেখিনি কথাকে বাৰে বাৰে কৈ থাকিব চেষ্টা কৰিব নালাগে কুৱেশ্যন কৰক ভালকে কুৱেশ্যন কৰক আৰু কুৱেশ্যন বুজিবলৈ ইয়াত আহিব মোক শিকাবলৈ নাহিব হা বিশেষকৈ কোৰাণ মোক শিকাব নালাগে মোক বেলেগ কিবা শিকাই দিয়ক আপোনালোকে কোনোবাই যদি শিকাব বিচাৰে ধৰক ইঞ্জিনিয়াৰিঙৰ কিবা ফৰ্মুলা শিকাব বিচাৰিছে কোনোবাই বোলে মেথমেটিক্সৰ কিবা ফৰ্মুলা শিকাব বিচাৰিছে ছায়েন্সৰ শিকাব বিচাৰিছে মেডিকেল ছায়েন্সৰ শিকাব বিচাৰিছে হা অথবা মই সেইবোৰ শিকিব বিচাৰিম সেইবোৰ মোক লাগে কোৰাণ মোক শিকাব নালাগে সেইখিনি মই শিকি পেলাইহে আহি লাইভ কৰি আছো মই জানো কাৰণে মই লাইভটো কৰো আৰু যদি কাৰোবাৰ এনেকুৱা লাগিছে তেওঁলোক জানে তেওঁলোকে লাইভ কৰক তেওঁলোকৰ লাইভত আমি কেনেকৈ যাব লাগে কেনেকৈ কুৱেশ্যন উঠাব লাগে উত্থাপন কৰা যাব হয় নহয় মোৰ ডিপাৰ্টমেণ্টটো যিটো হয় যিটো মোৰ নলেজ হয় যিটোৰ ওপৰত মই পঢ়া শুনা কৰিছো সেইখিনিক লৈ পেলাই মই লাইভ কৰি থাকো
বহুতে ইয়াতে অসভ্য শব্দ ব্যৱহাৰ কৰিছে, মাৰ্জিত শব্দ ব্যৱহাৰ কৰা নাই। তেওঁলোকক সুধিব বিচাৰিম, সেইবোৰ তেওঁলোকৰ সংস্কাৰ নেকি? সেইবোৰ তেওঁলোকৰ সংস্কাৰ নেকি? এইবোৰতো সংস্কাৰ হ'ব নোৱাৰে। মা দেউতাইতো সেইবোৰ শিকোৱা নাই চাগে। গতিকে সেইবোৰ নকৰিব। গ্ৰহণযোগ্য কুৱেশ্যন কৰক। গ্ৰহণযোগ্য কুৱেশ্যন এটা কৰিলেও ধৰিব পৰা যায় আপুনি কিমান ডাঙৰ, আপুনি কিমান পঢ়া শুনা বা কিমান জ্ঞানী গুণী ব্যক্তি হয়। কুৱেশ্যনতে ধৰিব পৰা যায়। ৰিংকু কাকতিয়ে কুৱেশ্যন কৰিছে, মছজিদৰ প্ৰকৃত ইমাম হবলৈ কি কি অৰ্হতা লাগে জনাবচোন। বৰ্তমান যুগত কমচ কম BA পাছ হ'ব লাগে, BA বা মাষ্টাৰ ডিগ্ৰী কৰা। মইতো ভাবো মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগে। ঠিক আছে, মাষ্টাৰ কৰা হ'ব লাগে। এজন মানে ইছলামিক দিশত মাষ্টাৰ হ'ব লাগে। তেওঁ কোনোবা ডাঙৰ ইউনিভাৰ্চিটিৰ পৰা তেওঁ শিক্ষা অৰ্জন কৰি অহা বা পাছ আউট হৈ অহা হ'ব লাগে। যিকোনো এই য'তে ত'তে পঢ়ি অহা হ'ব নালাগে, কাৰণ সেইটো বহুত ডাঙৰ পদ হয়। মছজিদৰ ইমাম হোৱাটো কোনো সৰু মৰু কথা নহয়, এইটো ডাঙৰ এটা বস্তু হয়। গতিকে কমচ কম মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, মাষ্টাৰ কৰা পাছ আউট হ'ব লাগিব, তেতিয়াহে হ'ব পাৰিব বা যোগ্য বুলি মই ভাবিম। তাৰপিছত আপোনাৰ ভাষাখিনি বুজিব লাগিব, এৰাবিকত এক্সপাৰ্ট হ'ব লাগিব, অসমীয়াটো এক্সপাৰ্ট হ'ব লাগিব। কাৰণ যিহেতু তেওঁ যিখন সমাজত তেওঁ থাকিব, যিখন সমাজত তেওঁ কাম কৰিব, এই সমাজখন যিহেতু অসমীয়া সমাজ হয়, অসমীয়াত গোটেই কথাবোৰ বুজাব পৰা তেখেতৰ শক্তি থাকিব লাগিব। আৰু যিহেতু গোটেই কিতাপখিনি এৰাবিকত আছে, গতিকে এৰাবিকৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰিব পৰা তেখেতৰ নিজৰ গুণ থাকিব লাগিব। নিজে তেখেতে ট্ৰান্সলেট কৰিব পাৰিব লাগিব, কাৰোবাৰ অনুবাদ পঢ়ি পেলাই যাতে বুজোৱা টাইপৰ তেনেকুৱা যাতে নহয়, ইমানখিনি জ্ঞান থকা হ'ব লাগে মোৰ মতে। বুজি পাইছে? তো মই যেনেকে বিচাৰো তেনেকে হলেতো আমাৰ সমাজখন ক'ৰ পৰা ক'ৰলৈ গুচি গ'লহেঁতেন। গতিকে মই যেনেকে বিচাৰো তেনেকে হোৱা নাই। এজনে লিখিছে, শ্যাম হোলী খেলিব পাৰে নেকি? মইতো খেলিছো, পাৰি কাৰণেই খেলো। মই যিবোৰ কাম কৰো সেইবোৰ পাৰি কাৰণেই কৰো, নোৱাৰা কামটো মই নকৰো। নহয়, নোৱাৰা কামটো মই নকৰো, যিবোৰ কাম পাৰি সেইবোৰে কৰো। ইৰশাদুৰ ৰহমানে লিখিছে, আপুনি নহয় কিয়? মানে মছজিদৰ ইমাম। মই পচন্দ নকৰো, সেইটো মই নকৰো পচন্দ। মোৰ টাইমো নাইকিয়া, সেই তাতে গৈ পেলাই ব্যস্ত হৈ থাকিবলৈ কাৰণে টাইম টু টাইম তাতে থাকিব লাগিব। গতিকে মোৰ কাম আছে, বেলেগ ইফালে ইফালে যাবলগীয়া থাকে। গতিকে সেইটো কাৰণে মই পচন্দ নকৰো এইটো। আজিকালি যি টি মানুহে যি টি কথা কৈ দিয়ে, এই এফালে আহ বুলি, এই তোক মাতিছিলো তই নাহিলি, এই নিমন্ত্ৰণ দিছিলো নাহিলি, তোক দৰমহা নিদিওঁ। কিমান বেয়া ব্যৱহাৰ কৰে বুলি ভাবিছে? কিমান বেয়া ব্যৱহাৰ কৰে মানুহ বুলিয়ে নাভাবে। কিছুমানে মাতিছে কাৰোবাৰ ঘৰত, বোলে কিবা এটা প্ৰগ্ৰাম আছে, অলপ 10 মিনিট মান লেট হৈ গলেই বেয়া ব্যৱহাৰ কৰে। মানে টকাৰে কিনি ৰাখিছে যেন তেনেকুৱা লাগে। সেইকাৰণে মই পচন্দ নকৰো এইটো। কোনোবাই যায় যাব পাৰে, ভাল কথা, যাওক, ভাল কৰ্ম, নিজৰ মৰ্যাদা বজাই ৰাখি, ধৰ্মৰ মৰ্যাদা বজাই ৰাখি কামখিনি কৰি যাওক। মোৰ ক'বলৈ একো নাই। মই নিজৰ কাৰণে এইটো ভাল নাপাওঁ। পুৰোহিত হবলৈ কি ডিগ্ৰী লাগিব জনাবচোন। সেইটো তেওঁলোকে জনাব ন, সেইটো আপুনি সনাতনী বন্ধুসকলক সোধক, তেওঁলোকৰ কি আছে ডিগ্ৰী, সেইটো তেওঁলোকে জানিব। বাট যিমানখিনি জ্ঞান লাগে সেইখিনিতো লাগিবই, তেতিয়াহে হ'ব পাৰিব। সেইটো তেওঁলোকৰ বিষয়, এইটো মোৰ ইয়াত সুধিটো লাভ নাই ন, মোৰতো ছাবজেক্ট নহয় এইটো। এটা এজনে প্ৰশ্ন কৰি আছে, এজন মছজিদৰ ইমামক মানে নিলম্বন কৰিব পাৰে নেকি, ওলাই দিব পাৰে নেকি? তেওঁ কিবা চান্দা কালেকশ্যন নকৰাৰ কাৰণে নাই ওলাব নোৱাৰিব। চান্দা কালেকশ্যন কেলে কৰিব? এজন মছজিদৰ ইমামে কেলে চান্দা কৰিব? ইয়াৰ সেইটো ৰাইজে তেখেতক তুলি পেলাই দিব ন, তেওঁ চাকৰ নহয়তো।
মছজিদৰ ইমাম এজন চাকৰ নহয় প্ৰথম কথা ঠিক আছে তেওঁ মছজিদৰ ইমাম হয় অৰ্থাৎ এই গোটেই গাঁৱৰ তেওঁ ৰজা হয় মোৰ কথাটো বুজিছেনে ডেছ বৰিঙে কুৱেশ্যনটো বাৰে বাৰে কৰিছে বাবা হৈ গ'ল আৰু কৰিব নালাগে এটা কুৱেশ্যন বাৰে বাৰে কৰি আছে আপুনি এনেই কমেণ্ট বক্সটো লেতেৰা নকৰিবচোন প্লিজ এবাৰ কৰি মই কুৱেশ্যনটো আপোনাৰ চালো মছজিদৰ ইমাম এজন আচলতে প্ৰকৃতাৰ্থত যদি কথাটো বুজিব চেষ্টা কৰো তেতিয়াহ'লে কিন্তু তেওঁ কোনো সাধাৰণ মানুহ নহয় ৰাইজে মিলি পেলাই তেওঁক যেতিয়া ইমাম বনাইছে তাৰ মানে তেওঁ সেই অঞ্চলটোৰ ৰজা হয় ৰজাৰ দৰে তেওঁৰ সন্মান থাকিব লাগিব তেওঁক কোনেও ঐ বুলি মাতিব নোৱাৰে ঐ জনাব বুলি ক'ব নোৱাৰে তেওঁক নিমন্ত্ৰণ দিবলৈ হ'লে তেওঁক গৈ সুধি ল'ব লাগিব যে আপোনাৰ ওচৰত পুৰোহি টাইম হ'বনে মই ঘৰত কিবা এটা পাতিব বিচাৰিছো আপুনি আহিব পাৰিবনে আপুনি আহাটো পছন্দ কৰিবনে would you like to join আপুনি আহাটো পছন্দ কৰিবনে তেনেকেহে দিব লাগিব নিমন্ত্ৰণ আপুনি কালি আহিব দেই আমাৰ ঘৰত সেইটো কোনো মছজিদৰ ইমামক ক'ব নোৱাৰে কোনেও আপোনাৰ গোলাম নহয় আপুনি কিনি আনা নাই আপুনি 100-200 টকা এটা দিছে সেইটো আপোনালোকে যেহেতু চৰকাৰী চাকৰি নহয় গতিকে এইটো সমাজ ব্যৱস্থা আপুনি দিছে সেই 100-200 টকা দিছে বুলিয়ে কালি আহিবচোন আমাৰ ঘৰত দেই 6টা বজাত আহিব 6টা বজাত ক'ব নোৱাৰে মই সেইকাৰণে বস্তুটো বেয়া পাওঁ মই এই বস্তুটো মই জীৱনত মই কেতিয়াও হ'ব নিবিচাৰিম মছজিদৰ ইমাম মই হ'ব নিবিচাৰিম কাৰণ বেয়া ব্যৱহাৰ কৰে বহুতেই বেয়া ব্যৱহাৰ কৰে ভাল ব্যৱহাৰ কৰিলে মই ফ্ৰীলি কৰিব বিচাৰিম টকা পইচা নালাগে ফ্ৰীলি কৰিম যেতিয়া মই ফ্ৰী থাকিম তেতিয়া মই ফ্ৰীলি কৰিব বিচাৰিম কিন্তু বৰ্তমান এইটো কথা মই ক'ব বিচাৰিম যে এই যে এজনে সুধিলে যে তেওঁ চান্দা নকৰিলে তেওঁক উলিয়াই দিব নেকি ভাবি চাওক মৰ্যাদা কিমান তললৈ নামাইছো আমি এজন মছজিদৰ ইমাম বা ধৰক মন্দিৰৰ পূজাৰী বা পুৰোহিত বা গীৰ্জাৰ ফাদাৰ হওক বা ব্ৰাদাৰ হওক ঠিক আছে যিসকল ধৰ্মৰ প্ৰকৃততে তেওঁলোকে ধৰ্মগুৰু হয় তেওঁক আপুনি নিমন্ত্ৰণ দিবলৈ হ'লেও কি ক'ব লাগিব যে অহাকালি আপুনি আমাৰ ঘৰত আহিব পাৰিবনে আধা ঘণ্টাৰ কাৰণে প্লিজ আহিব পাৰিবনে মানা নকৰিব আপুনি বৰ আশাৰে ৰৈ থাকিম আপোনাৰ কাৰণে তেওঁ যদি কবুল কৰিলে গ্ৰহণ কৰে দেন আপুনি নিজকে ভাবি লওক যে আপোনাৰ জীৱন ধন্য হৈ গ'ল কিন্তু আমি তেনেকে মাতোনে আমি মাতো কেনেকে ঐ কালি আহিব 6টা বজাত আহিব 6টা বজাত আৰু যদি 5 মিনিট মান দেৰিকে আহিলে নহয় আপোনাক 6টা বজাত আহিব কৈছিলো ন আপুনি কি সময় বুজি নাপায় নেকি টাইম বুজি নাপায় নেকি আপোনাৰ কাৰণে আমি ৰৈ থাকিম নেকি 6টা বজাত আহিব কৈছিলো ন আপুনি 6:15 হৈ গ'ল এই মানুহবোৰ বহি আছে দেখোন আপোনাৰ কাৰণে মানিব লাগিব দিয়ক মানিব লাগিব এয়া আমাৰ চিন্তাধাৰা এয়া পাপ হয় এয়া মহা পাপ আৰু এই চান্দা কৰি পেলাই তেওঁ নিজৰ পইচা কেলে উঠাব সমাজে চান্দা কৰি পইচাখিনি তেওঁৰ ওচৰত আনি তেওঁৰ পকেটত ভৰাই দিব যে এয়া আপোনাক আমি দিছো মই নিদিওঁ আমাৰ গাঁৱৰ মছজিদৰ ইমামক মই চান্দা কৰিব নিদিওঁ সুধি ল'ব কাৰণ মই এখন সমাজত আছো কিয় চান্দা তেওঁ কিয় কৰিব তেওঁৰ চান্দা আমি কৰিম আমি কৰি তেওঁক উঠাই দিম গতিকে মোৰ গাঁৱৰ মছজিদৰ যিজন ইমাম আছে আপোনালোকে খবৰ লৈ ল'ব চান্দা কৰিব নিদিওঁ মই কথাটো কৈ থৈছো গাঁৱত যে আমাৰ মছজিদৰ ইমামে গাঁৱৰ মানুহৰ ঘৰে ঘৰে পইচা উঠাব যাব নোৱাৰে নিজৰ পইচাটো দৰমহাৰ পইচাটো কেলে উঠাব তেওঁ গৈ পেলাই তেওঁৰ যিটো দৰমহা থাকে তেওঁৰ যিটো মাননি থাকে সেইটো আমি উঠাই দিম তেওঁক এইটো আমাৰ ইয়াত নিয়ম বনোৱা আছে আৰু তেওঁক যদি নিমন্ত্ৰণ দিবলগীয়া হয় কাৰো কোনোবাই 24 ঘণ্টা পূৰ্বে তেওঁক অৱগত কৰিব লাগিব যে অহাকালি বা পুৰোহি মোৰ ঘৰত এটা প্ৰগ্ৰাম আছে আপুনি আহিব পাৰিব নেকি তেনেকে ধুনীয়াকে তেওঁক মাতিব লাগিব বুজি পাইছেনে গতিকে সেই সন্মান আৰু মৰ্যাদা বজাই ৰাখিব লাগিব ক'তনো আৰু এই সন্মান মৰ্যাদা বজাই মইতো বহুতকে দেখিছো কিমান বেয়াকে মাতে গতিকে সেইখিনি বেয়া কৰ্ম সেইটো নকৰিব আপোনালোকে কোনেও নকৰিব বুলি মই আশা ৰাখিম যিকোনো ধৰ্মৰে হওক মছজিদ হওক গীৰ্জা হওক নামঘৰ হওক মন্দিৰ হওক সেইখিনি কৰিব নালাগে হয় তেওঁৰ যদি কিবা ভুল আছে তেতিয়াহ'লে সেই ভুলখিনি আলোচনা কৰিব লাগিব সেই ভুলখিনি কিন্তু এতিয়া সন্মান কৰো বুলি তেওঁ এতিয়া ভুল কৰি গৈ থাকিব আমি একো মাত নামাতিম সেইটোতো নহয় ন তেওঁ ভুল কৰিব নোৱাৰে তেওঁ যদি ভুল কৰিছে কিবা তেতিয়াহ'লে তেওঁক লগে লগে উলিয়াই দিব লাগে সলনি কৰিব লাগিব তেতিয়া
তেওঁ যদি ভুল কৰিছে আৰু ভুলটো যদি তেওঁ শুধৰাই লোৱা নাই, তেওঁ নিজৰ ভুলটো যদি একচেপ্ট কৰে তেতিয়াহ'লে ঠিক আছে, তেওঁৰ ভুলটো একচেপ্ট কৰক, তাৰপিছত তেওঁক আকৌ আপুনি বহাল ৰাখক, কোনো কথা নাই। তেওঁ ভুল কৰিছে আৰু আপুনি তেওঁ ভুলটো একচেপ্টো নকৰে, তেতিয়াহ'লে লগে লগে উলিয়াই দিব লাগে। কিন্তু চান্দা নাই কৰা, টাইম মতে আপোনাৰ ঘৰত যাব পৰা নাই, তেওঁ কিবা এটা অসুবিধা আছিলে, আপুনি 6টাত মাতিছে, 6:30 আহিছে, চান্দা আপুনি তেখেতক লগাই দিব এতিয়া চান্দা কৰিবলৈ কাৰণে। গতিকে সেইবোৰতো নহ'ব, সেইবোৰ তেওঁৰ ডিউটি নহয়। আৰিফ খান, আপুনি কি আৰু একো নাজানে নেকি? না বাবা, মই আৰু একোৱে নাজানো, মই এইখিনিয়ে জানো, যিখিনি জানো কৈ আছো, আৰু এইখিনি কবৰ কাৰণে মই লাইভ কৰো। ইয়াতে মই ইঞ্জিনিয়াৰিঙৰ কোনো ফৰ্মুলা শিকোৱা নাই, মেডিকেলৰ কোনো ফৰ্মুলা মই শিকোৱা নাই, ঠিক আছে, ফাৰ্মাচীৰ কোনো দৰৱ চৰৱৰ ফৰ্মুলা মই শিকোৱা নাই, ঠিক আছে, সেইখিনি মই নাজানো। মই যিখিনি জানো সেইখিনিকে মই কৰি আছো বাবা। কুৱেশ্যনবোৰ চাইছা নাই? আৰু ভাল কুৱেশ্যন কৰক না, যিখিনি মই জানো সেইখিনিকে শিককচোন। মানে একো কুৱেশ্যন নাইতো, এতিয়া কিবা এটাতো লিখিব লাগিব, সেইকাৰণে সেইটোকে লিখি দিছে আৰু। কোৰাণৰ ৰাইট ট্ৰান্সলেশ্যন আছামিজ আৰু বাংলা নাম জনাব। মোৰতো অসমীয়া বাংলাত কোনোটো ট্ৰান্সলেশ্যনে মোৰ শুদ্ধ যেন নালাগে। আপুনি আৰবিত পঢ়ক, আৰবী ভাষাটো আয়ত্ত কৰক আৰু পঢ়ক, মানে ষ্টাৰ্টিং বিগিনাৰৰ কাৰণে ঠিক আছে, যিকোনো অসমীয়া পঢ়ক বা বেংগলী পঢ়ক, কোনো কথা নাই, বিগিনাৰ হয় আপুনি পঢ়িব পাৰিব। কিন্তু যিবোৰ গভীৰ তত্ত্বৰ কথা সেইখিনি আপুনি তাত নাপাব। ট্ৰান্সলেট এটা বেলেগ বস্তু হয়, অনুবাদ এটা বেলেগ বস্তু হয়, ব্যাখ্যা এটা বেলেগ বস্তু হয়। গতিকে যিহেতু বহুত মানুহ বিগিনাৰ হয়, তেওঁলোকে জাষ্ট ষ্টাৰ্ট কৰিছে, তেওঁলোকে জীৱনত পঢ়া নাই বা পঢ়িব বুজিব চেষ্টা কৰিছে, তো বিগিনাৰৰ কাৰণে চব ঠিক আছে, যিকোনো এটা লৈ লওক, অসমীয়া লৈ লওক, বেংগলী লৈ লওক, বহুত আছে মাৰ্কেটত এভেইলেবল আছে, লৈ লওক, ইংলিছত লৈ লওক, পঢ়ি যাওক। কিন্তু সেইখনেই আপোনাৰ কি নহ'ব, এণ্ড নহ'ব। আপুনি জাষ্ট ষ্টাৰ্ট কৰিছে, নেক্সট আপুনি অসমীয়াত পঢ়িছে, বেংগলীত পঢ়ক, হিন্দীত পঢ়ক, উৰ্দুত পঢ়ক, আৰবিকত পঢ়ক, ইংলিছত পঢ়ক, আৰু লাষ্টত গৈ পেলাই আপুনি চিন্তা চৰ্চাত বহিব লাগিব, তেতিয়াহে আপুনি শুদ্ধটো বুজিব পাৰিব। গতিকে ষ্টাৰ্টিঙত আপুনি যিকোনো এটা ভাষাৰ বুজিব পাৰিব, পঢ়িব পাৰিব। মই যিহেতু নপঢ়ো সেইকাৰণে মই নাম চাম নাজানো। নুৰুল আমিনে কমেণ্টটো কৰিছিলে, মই যিহেতু বেংগলীও নপঢ়ো, অসমীয়াটো মই নপঢ়ো, মই টোটেল আৰবিকত পঢ়ো, যি পঢ়িব লাগে, সেইকাৰণে মই সেইবোৰ নাম নাজানো। অসমীয়া আৰু বেংগলীৰ কোনো ট্ৰান্সলেশ্যন মোৰ ওচৰত নাইও, মই নপঢ়ো। আপুনি মুফতি নেকি? ফটোৱা কিয় দিয়ে? ইৰ্ষাদ ৰহমান, মই 1000টা মুফতি ইয়াত ভৰাই ৰাখিছো। আজহাৰী এনেই নহয় মানুহ, এইবোৰ মুফতি চুফতি এইবোৰ কেতিয়াবাই পাৰ কৰিলো, বুজি পাইছে নাই? গতিকে 1000-1,00,000 মান মুফতি মোৰ ইয়াতে সোমাই আছে একেলগে। সেইবোৰ বাদ দিয়ক, কুৱেশ্যন কৰক, কিবা জানিব আছে সেইটো বুজক, তাতে যুক্তি দিয়ক। মই মুফতি হওঁ মানে মই কি হওঁ, ঠিক আছে, মই কি কৰিছো, সেইবোৰ লৈ কেলে লাগি থাকে আপোনালোকে? এজন মানুহ লাইভত আহি আপোনালোকক বাৰে বাৰে কৈ আছে কুৱেশ্যন কৰক আনচাৰ দিম, কুৱেশ্যন কৰক আনচাৰ দিম। এনেকুৱা মানুহ বিচাৰি পাব নি আপোনালোকে? কওকচোন, কেইজন আছে এনেকুৱা মানুহ? ক'ত আছে অসমত? মোক দেখি দেখি নকল মাৰি মাৰি বহুতে এতিয়া আৰম্ভ কৰিছে, আজাৰীক নকল মাৰে। মই যিহেতু এটা ষ্টাৰ্ট মই কৰিছো, এতিয়া বহুতেই লাইভ আহে, ঠিক আছে, লাইভ আহি বহু আলোচনাই কৰে। গতিকে ভাল কথা, কৰক, নকলে কৰকচোন, কমাচ কম আজহাৰীৰ পৰা শিককতো কিবা এটা। গতিকে মই কি হওঁ কি নহওঁ, ঠিক আছে, সেইবোৰ লৈ পেলাই আপোনালোকৰ ব্যস্ত হ'ব নালাগে। কুৱেশ্যন কৰক, কুৱেশ্যনটো শিক্ষিত কুৱেশ্যন, সমাজৰ কুৱেশ্যন হ'ব লাগিব। এঘণ্টা হ'বই হৈছে, বিদায় ল'ম এতিয়া। এঘণ্টাতকে বেছি লং কৰিব নিবিচাৰো, মোৰ নিজৰো কষ্ট হয়। তুমি নিজকে কি বুলি ভাবা জনোৱা। প্ৰথম কথাটো হৈছে কমেণ্ট তেনেকে নকৰে, মই তোমাৰ কোনো ধৰণৰ তলতীয়া নহওঁ, শব্দবোৰ বাক্যবোৰ ভালকে ক'ব লাগে আপোনালোকে, ঠিক আছে। হাফিজুৰ ৰহমান, স্কুলত পঢ়া শুনা কৰিছেনে নাই নাজানো, স্কুল কলেজত যোৱা এজন ব্যক্তি এনেকে কমেণ্ট কেতিয়াও নকৰে। কোনোবা অভদ্ৰ মানুহে এনেকে কমেণ্ট কৰিব, এনেকুৱা কুৱেশ্যন কৰিব, ঠিক আছে।
মই নিজকে কি ভাবো নাভাবো সেইটো এটা বেলেগ কথা কিবা জানিবলগীয়া আছে নেকি ইয়াত কুৱেশ্যন কৰক আৰু যদি নাই তেতিয়াহ'লে মোৰ লাইভত কেলে আহে আপোনালোকে মইতো আপোনালোকক কাকো মাতা নাই কোনোদিন যে মোৰ লাইভত আহক মই কান্দি আছো বহি বহি মোৰ লাইভত কেলে নাহে আপোনালোকে হা মই মাতিছো কান্দি কান্দি লাজ লাগিব লাগে ন মই নমতাকে কেলে আহে নাহিব মোৰ লাইভত মই 10জন মানুহলৈ লাইভ কৰিম সেই 10জন মানুহক লৈ পেলাই মই সমাজখন গঠন কৰিম এটা আপোনালোকৰ কোনো স্থান নাই প্ৰয়োজন নাই না শব্দ বাক্য চিন্তা কৰি পেলাই কমেন্ট কৰিব ইয়াত আপোনালোকে ঠিক আছে মই আপোনাৰ ঘৰ চাকৰ নহওতো যে আপুনি মোক তুমি বুলি কৈ থাকিব ইয়াত আহি পেলাই হা কাক কেনেকে সম্বোধন কৰিব লাগে সেইটোও যদি নাজানে তেতিয়াহ'লে আৰু হৈছে আৰু এখন সমাজ হা এখন সমাজত এইটোৱে চলিব তেতিয়াহ'লে গতিকে কমেন্ট ভালকে কৰিব এইটো চাওক এজন বিলাল নামটো ৰাখিছে বিলাল আৰু লিখিছে জহৰা হয় নহয় এতিয়া সঁচা কথা কৈ দিলে মানুহ এজন জহৰা হৈ যায় হয় নহয় এটোৱে হ'ব আৰু এতিয়া এটোৱে হয় আদৰ্শ এটোৱে শিকাইছে আপোনাক আপোনাৰ ধৰ্মই শিকাইছে এটোৱে শিকাইছে আপোনাক হয় নহয় আপুনি এটোৱে ক'ব এজন মানুহক এতিয়া জহৰা বুলি ক'ব আপোনাৰতো আনসাৰ নাই কুৱেশ্যনো নাই আপুনি একো বুজিবও নিবিচাৰে আপুনি একো বুজাবও নিবিচাৰে আপুনি এনে আৱৰ্জনা হৈ আছে সমাজত আৰু নিজৰ যিখিনি আপোনাৰ লেতেৰা গুণ আছে সেইখিনি মানুহৰ মাজত বিয়পাব বিচাৰি আছে গতিকে গালিটো জহৰা বুলিয়ে পাৰিব এতিয়া হয়নে ভদ্ৰ সমাজতটো কেতিয়াও বিলং নকৰে ভদ্ৰ সমাজৰ লগত উঠা বহাও কৰা নাই চাগে কেতিয়া হাই এডুকেটেড মানুহৰ লগত চাগে উঠা বহাও কৰা নাই চাহ একাপো খোৱা নাই চাগে হয় নহয় কাম চাম কৰি জীৱন পাৰ কৰি আছে কৰবাত গতিকে এইবোৰ কমেন্ট কৰাটো একেবাৰে সাধাৰণ কথা আপোনালোকৰ কাৰণে হয়নে নুৰুল আমিনে কৈছে আপোনাৰ ফেমিলিৰ বিষয়ে কওকচোন মই ভাবো মোৰ ফেমিলিৰ বিষয়ে ইয়াতে আনসাৰ দিয়াৰ প্ৰয়োজন নাই আপুনি কোৰাণ সম্পৰ্কে কিবা বা ধৰক কিবা কুৱেশ্যন আছে যদি সেইটো জানিব চেষ্টা কৰিলে ভাল লাগিব মোৰ ফেমিলি কোন আছে না আছে কি কৰে নকৰে কোনো প্ৰয়োজন নাই অপ্ৰয়োজনীয় কথা এইবোৰ মইতো আপোনাক আপোনাৰ ফেমিলিৰ কথা শুনা নাই কাৰ কি ফেমিলি আছে আৰু কোনে কিমান পঢ়িছে নপঢ়িছে সেইটো তেওঁলোকৰ কথা আমাৰ সেইখিনি লৈ ব্যস্ত হোৱাৰ প্ৰয়োজন নাই ঠিক আছে দাদা এটা কথা মই লক্ষ্য কৰিছো মানে চেঙেলীয়া টাইপৰ আৰু কোনো কাম কাজ নথকা কিছুমান মানুহ মোৰ লাইভত আহে ভিৰ লগাই কমেন্টখিনি কৰি থাকে মই তেওঁলোকক কম আপোনালোকে এইবোৰ নকৰিব হা আপোনালোকক সবেই চিনি পাইছে প্ৰায় সবেই আপোনালোকক চিনি পাইছে যে য'ৰ ত'ৰ পৰা উঠি আহি পেলাই কিছুমান ফাল্টু মানুহে যে কমেন্ট কৰে মোক বহুতে ফোন কৰি জনাইছে আৰু ময়ো জানো মই যোগ্য সমাজক অনুৰোধ জনাই আছো আপোনালোক ওলাই কমচ কম আলোচনা কৰক আলোচনাটো কৰিবই লাগিব কাৰণ আপোনালোকে নকৰিলে মইতো কৰি গৈ থাকিম সদায় মইতো আলোচনা সদায় কৰিম গতিকে যোগ্য সমাজক অনুৰোধ জনাইছো আপোনালোকে আলোচনাত অংশগ্ৰহণ কৰক আৰু এই যিবোৰ মানুহে কিছুমান ফাল্টু কথা কয় হা সেই মানুহখিনিক আপোনালোকে এই লাইভৰ পৰা আঁতৰাই দিয়ক আৰু মই তেওঁলোকক অনুৰোধ জনাম আপোনালোকে নাহিব মোৰ লাইভত মই অনুৰোধ জনাইছো নাহিব যিসকলে মোৰ ভিডিঅ' চাই ভাল নাপায় ইয়াত কিয় আহে আপোনালোক আহে কেলে কিয় আহিছে কিয় মোক এইটো আনসাৰটো দিয়কচোন কিয় আহিছে ইয়াত আপুনি মোক শিকাব আহিছে নেকি কোৰাণ মোক শিকাব আপুনি মই PhD কৰি আছো হাদিছৰ কোৰাণৰ ওপৰত আপুনি মোক শিকাব নেকি কওকচোন মোৰ শিক্ষকে মোক শিকাব নোৱাৰিলে মই শিক্ষকৰ পাইজামা ঢিলা কৰি থৈছো মই যতে পঢ়িব গৈছো মোৰ ক্লাছৰ শিক্ষকে মোৰ কাৰণে শান্তি পোৱা নাই কিয়া মই মোৰ নিজৰ শিক্ষাগুৰুক প্ৰশ্নৰে থকা হৰকা কৰি থোৱা মানুহ এটা আপুনি মোক শিকাব নেকি কোৰাণ এতিয়া আপোনালোকে এবাৰ যাব পাৰে ন কিয় আহে মোৰ ইয়াত আপোনালোকে লাইভ চাব আহে কেলে আপোনালোকৰ লাজ থাকিব লাগে নহয় মইতো আপোনালোকক মাতা নাই মোৰ লাইভ চাবলৈ কাৰণে কিয় টোপনি নাহে মোৰ লাইভ নাচালে ভাল নালাগে ৰাইজ আপোনালোকে দেখিছেনে মই কিন্তু ডাইৰেক্ট কৈছো মই তেওঁলোকক মাতা নাই তেওঁলোক কেলে আহে ইয়াত কি কাৰণে আহিছে যাওক ওলাই যাওক নাহিব কেতিয়াও মোৰ লাইভত আপোনালোক কেতিয়াও নাহিব মোৰ লাইভত যোগ্য সমাজ মোক লাগে মোৰ লাইভত লাগে যোগ্য সমাজ যোগ্য বুজি পায় যোগ্য হওক ঠিক আছে যোগ্য সমাজক মই মোৰ লাইভত আমন্ত্ৰণ জনাই আছো যে আহক আমি আলোচনা কৰো ঠিক আছে
যিসকলে কমেণ্ট এটা কৰিব নাজানে, যিসকলে শব্দ বাক্যৰ তেওঁলোকৰ চেন্স নাই, তেওঁলোক কেলে আহে ইয়াত? কোনে মাতিছে? আপোনালোকৰ কাৰণে বহুত আৰু চাইড আছে, বহুত মানুহ আছে পৃথিৱীত। তেওঁলোকৰ লাইফ চাওক, তেওঁলোকৰ লগত কথা চথা পাতক, তেওঁলোকৰ লগত টাইম পাছ কৰক, যাওক আপোনালোকে। ইয়াতে নাহিব, মই অনুৰোধ জনাইছো, নাহিব ইয়াত। মই মানা কৰাৰ পিছতো যদি আহি আছে, তেতিয়াহ'লে আপুনি লাজ নথকা ব্যক্তি হ'ব। মই মানা কৰিছো, নাহিব। মোৰ লাইভত অযোগ্য মানুহ নাহিব, যোগ্যসকল আহক। লাগিলে 5জন মানুহ আহিব, 5জনক লৈ পেলাই লাইভ কৰিম ৰাতি, ঠিক আছে? আলোচনা কৰি ভাল লাগে। আজান দিয়াৰ নিয়ম বা অৰ্থ ভালকৈ বুজাই দিব নেকি? মই আজান সম্পৰ্কে আলোচনা কৰিম বুলি কৈছিলো, আপুনি এই কুৱেশ্যনটো কেইবাবাৰো কৰিছে। চাওক, আজান মানে হৈছে এনাউন্সমেণ্ট। এটা সময়ত যিহেতু আপোনাৰ ঘড়ী চৰি নাছিলে, টাইমিংটো কেনেকে গম পাব? মানুহ যিহেতু কৰ্মক ব্যস্ত হৈ থাকে নিজৰ নিজৰ কামত, সেইকাৰণে হজৰত মহম্মদৰ যুগত এই আজান চিষ্টেমটো ওলাইছিলে, ঠিক আছে? ঘড়ী নথকাৰ কাৰণে আৰু টাইমটো যাতে ৰাইজে বুজিব পাৰে, সেইকাৰণে এইটো আহিছিলে। গতিকে আজিৰ যুগত কিমান বস্তুটো প্ৰয়োজন বা কিমান প্ৰয়োজন নহয় মাইকত আজান দিয়াটো, সেইটো এটা আলোচনাৰ বিষয়। হয়। গতিকে যোগ্য সমাজে কথাটো চিন্তা কৰক। আপোনালোকে নিজে চিন্তা কৰক, আজান কিয় দিয়ে? এটা কথা মনত ৰাখিব, আজান বাধ্যতামূলক নহয়। নামাজৰ কাৰণে আজান বাধ্যতামূলক নহয়, ঠিক আছে? নামাজৰ কাৰণে যদি বাধ্যতামূলক নহয়, তেতিয়াহ'লে আজানটো কিয় দিয়া হয়? যোগ্য সমাজে নিজে চিন্তা কৰক, নিজে আনচাৰটো বিচাৰক। মই দিলেতো আপোনালোকে নামানিব ন, মই দিলেতো আপোনালোকে কৈ দিব নাই আপোনাৰ কথা নামানো। আপোনালোকে নিজেই চিন্তা কৰকচোন, নিজেই গুগলত লিখকচোন, আজান কেলে দিবলগীয়া হয়, আজানৰ হিষ্ট্ৰী কি হয়, আপোনালোকে নিজেই পাই যাব আনচাৰবোৰ, ঠিক আছে নে? এজনে লিখিছে, ঋণ থাকিলে কোৰবানী হ'বনে? ঋণ মানে ধাৰ বুলি কওক। ধাৰ ঋণ নহয় জানো? সেইটোৱে নহয় জানো? ধাৰ ঋণ থাকিলে নহয়, মানে প্ৰয়োজন নাই, দিয়াটো প্ৰয়োজন নাই। ধাৰ ঋণ থাকিলে আপুনি কিয় দিব? ৰজা কিয় ৰাখিব লাগে আপোনাক সুধিছো, আপুনি কৈ দিয়ক। নিজৰ চৰিত্ৰ ভাল কৰিবলৈ কাৰণে। অভিমানী ল'ৰা, নিজৰ চৰিত্ৰ ভাল কৰিবলৈ কাৰণে ৰোজা ৰাখিব লাগে। কি কৰিবলৈ কাৰণে? নিজৰ চৰিত্ৰ ভাল কৰিবলৈ কাৰণে, ঠিক আছে? নিজৰ চৰিত্ৰ ভাল কৰিবলৈ কাৰণে নামাজ ৰোজা কৰিব লাগে। অকণমানি ল'ৰাবিলাকক যেতিয়া দেখা পাওঁ মাদ্ৰাছাত চান্দা কৰি ফুৰে, দুখ লাগে। এজনে লিখিছে, যদি দুখ লাগে আপোনালোকে প্ৰতিবাদ কিয় নকৰে? আশৰাফুল ইছলাম, প্ৰতিবাদ কৰক। অকল দুখ লাগিলেতো নহ'ব, আমি তাৰ পিছত আমাৰ কি কৰ্তব্য থাকে সেইখিনিও আমি কৰিব লাগিব। প্ৰতিবাদ কৰক। মোল্লাবিলাকে কয়, ইছমাইল আলী তেওঁ কৈছে যে মোল্লাবিলাকে কয় ভক্তি কৰা নিষেধ, আৰু এইটো কয় যে কদমবুচি কৰিব পাৰিব। এই বিষয়ে কওক। চাওক, ভক্তি কদমবুচি একেই বস্তু হয়। ভক্তি কৰিব পাৰিব, ভক্তি কৰিব লাগে। যি ভক্তি যোনে নকৰে সি মানুহ কেনেকে হ'ব? ভক্তিটো আমি কৰিবই লাগিব ন। শ্ৰদ্ধা ভক্তি নাথাকিলে কেনেকে হ'ব? নিজৰ মা দেউতাৰ ভৰি চুমা খাব লাগে, নিজৰ মা দেউতাৰ ভৰি চুই পেলাই তাতে সেৱা কৰিব লাগে, হা, চুমা খাব লাগে। কদমবুচি মানেতো চুমা খোৱা ন, ভৰি চুমা খোৱা। তো মা দেউতাৰ ভৰি চুমা খাব লাগে, নিজৰ শিক্ষাগুৰুৰ ভৰি চুমা খাব লাগে, হা। সেইখিনি যদি নকৰে কেনেকুৱা টাইপৰ মানুহ হ'ম আমি? নিজেই ভাবি চাওক। এই শব্দটোৰ অৰ্থ আমি জানিব লাগিব ন। কদমবুচি মানে কি? কদমবুচি মানে হৈছে ভৰি চুমা খোৱা। গতিকে ভৰি যদি চুমা নাখায় মা দেউতাৰ, তেতিয়াহ'লেতো আপুনি নিজে ভাবি লওক কেনেকুৱা মানুহ হ'ব লাগিব। মা দেউতাৰ ভৰি চুমা খোৱাত ইমান আপত্তি যদি থাকে। হাফিজুৰে আকৌ লিখিছে, মই আকৌ কৈছিলো আপোনালোকৰ ইয়াত কোনো কাম নাই, আপোনালোকে মোক জ্ঞান দিব নাহিব ইয়াত, ঠিক আছে? মই আপোনাক তুমি বুলি কোৱাত বেয়া পোৱাৰ আপত্তি কিয়? কাৰণ কথাৰ ষ্টাইলটো ভাল লগা নাই মোৰ, ঠিক আছে? কথাৰ ষ্টাইল মোৰ ভাল লগা নাই, কাৰণ মই শব্দ বাক্যৰ ৰজা হওঁ। মই বহুত বস্তু যিখিনি আপুনিও বুজি নাপায় সেইখিনি মই বুজি পাওঁ। আপোনাৰ কথাত কি লুকাই আছে হয়তো আপোনাৰ মনত সেই আনচাৰটো বা সেইখিনি মিনিং অহা নাই,
সেইখিনি মোৰ ভিতৰত আহি যায় গতিকে কথা ভালকে লিখিব ইয়াত যদি আহে ভালকে লিখিব আছে চাওক যদি ভালকে লিখিব নাই নাচাব মোৰ কোনো আপত্তি নাই যাব পাৰে নাচাব আপোনালোকে সেইটো একদম আপোনাৰ কাৰণে একদম ৰাইট প্লেচ নহয় ভাল জায়গা নহয় আপোনাৰ কাৰণে এইটো আপোনাৰ হেলথৰ কাৰণে বেয়া হ'ব এইটো জায়গা আপুনি বেলেগ কাম কৰক যাক মোৰ লাইভ নাচাব মোৰ ইয়াত চাবলৈ হলে সম্বোধন ভালকে কৰিব মই আপোনাৰ ঘৰৰ চাকৰ নহওঁ বিকি চৌধুৰী আসসালামু আলাইকুম ওয়ালাইকুম সালাম বিকি কক দিলদাৰ হুছেইন ৰাইট বুলি কৈছে ধন্যবাদ মই সদায় আগতেও কৈছিলো যে 5 জন যোগ্য ব্যক্তি মোক লাগে 10 জন যোগ্য ব্যক্তি মোক লাগে মোৰ 1000 জন নালাগে সেইকাৰণে যিসকলে কিবা শিকিব নিবিচাৰে যিসকলে নিজকে হলনি কৰিব নিবিচাৰে তেনে ব্যক্তি ইয়াত আহিব নালাগে তেনে ব্যক্তিৰ কাৰণে এইখন নহয় এই লাইভ তেওঁলোকৰ কাৰণে নহয় বাৰম্বাৰ কৈছো সদায় কৈছো এতিয়াও কৈ আছো অনাগত দিনতো কম নাহিব মোৰ লাইভ নাচাব 10 জনক লৈয়ে মই আলোচনা কৰিম ন কিয় আহে কিয় ইয়াত আপোনালোক নিজৰ লাজ লাগিব লাগে মই মানা কৰাৰ পিছত কিয় আহিছে আপোনালোকৰ কাৰণে কান্দি আছে বহুতে আহক আমাৰ লাইভত আহক শুনা যায় কি আৱাজ শুনা যায় কি বহুতেই কৈ আছে তেওঁলোকে ওয়েট কৰে 10 জন মান আহিলক তাৰ পিছত লাইভ ষ্টাৰ্ট কৰিম বহুতে তেনেকুৱা ষ্টাইল কৰে মই আপোনালোকক ওয়েটো নকৰো ঠিক আছে গতিকে এই শুনা যায় কি যে বাৰে বাৰে কৈ থাকে তেওঁলোকৰ ওচৰত যাওক না তাত গৈ পেলাই আপোনাৰ যি মন যায় কৰি থাককগে যি উদ্ভণ্ডালি কৰিব আছে তাতে গৈ উদ্ভণ্ডালি কৰক এইটো উদ্ভণ্ডালি কৰাৰ জায়গা নহয় এইটো মুস্তাফা কামাল আজহাৰীৰ পেজ হয় দ্য পাৰফেক্ট হিউমেন বুজি পাইছে মই নিজকে কওঁ মই পাৰফেক্ট হিউমেন হওঁ আপুনি নিজকে যিদিনাখন ক'ব পাৰিব পাৰফেক্ট হিউমেন দেন আপুনি আহিব কিমানে সাদা খাই আছে কিমানে বিড়ি খাই আছে কোনোটো ঠিক নাই যেতিয়া মই কুৱেশ্যন কৰো হযরত মুহাম্মদে সাদা খাইছিলে তেতিয়া মুখটো কলা হৈ যায় তেতিয়া মুখখন কলা হৈ যায় যে হযরত মুহাম্মদে সাদা খোৱা নাছিল আপুনি কিয় সাদা খায় তেতিয়া খংতে মোক গালি পাৰিব ই বহুত জনা দেখাইছে ই বহুত জানে ইয়াতকে আৰু বেলেগ কোনো নাই জনা মই সুধিছো কি আপুনি আনসাৰ কি দিছে মই সুধিছো হযরত মুহাম্মদে সাদা খাইছিলে নি সেইটো আনসাৰ দি দিয়ে তেতিয়া আৰু কাৰণ জানে হযরত মুহাম্মদে সাদা খোৱা নাই এটা আমিতো খাই আছো সেই সময়ত আমাৰ আনসাৰটো নাথাকে বেয়া গুণটো ধৰা পৰি যায় তেতিয়া মোক গালি দিয়াৰ বাহিৰে কোনো ৰাস্তা নাথাকে আৰু তেতিয়া মোক ভাল করে পাব জানেনে মোক ভাল তেওঁলোকে পাব যিসকলে সাদা নাখায় যিসকলে বিড়ি নাখায় যিসকলে ৰজনীগন্ধা নাখায় যিসকলে মিছা কথা নকয় বেলেগৰ টকা লুটি নাখায় দালালি নকৰে গুণ্ডাগিৰি নকৰে তেওঁলোকে মোক ভাল পাব আৰু তেওঁলোকে মোৰ লগ কেতিয়াও এৰি নিদিয়ে আৰু যিসকলৰ ভিতৰত এনেকুৱা কিছুমান গুণ আছে ঠিক আছে তেওঁলোক এদিন লগ দিলে দুদিন লগ নিদিয়ে মোৰ কাৰণ মোৰ এটা কথা তেওঁলোকৰ যদি ভাল লাগে তিনিটা কথা তেওঁলোকৰ মোৰ বেয়া লাগিব বুজি পাইছে নে আপুনি কথাটো আপোনালোকে মোৰ বুজি পাইছে নে বহুতে মোক লগ দিয়ে আকৌ মোৰ লগটো এৰি দিয়ে কিয় জানে নে যেতিয়া মই এনেকুৱা কিছুমান কথা কওঁ যিবোৰ কথা তেওঁৰ গাত তেওঁৰ গুণ সেই গুণবোৰ তেওঁৰ গাত নাই ঠিক আছে তেতিয়া মোৰ লগ দিয়ে ঠিক কথা কৈছে আজি হিচাপে একদম বঢ়িয়া কথা কৈছে আপুনি দেই আৰু আন এদিনাখন যেতিয়া মই এনেকুৱা এটা কথা কৈ দিওঁ যিটো ধৰক তেওঁৰ গাত আছে গুণটো সেই বেয়া গুণটো তেওঁৰ গাত পোৱা যায় সেই দিনাখনে মই বেয়া হৈ যাওঁ তেওঁৰ চকুত বুজি পালে নে গতিকে মোক লগ দিবলৈ হলে একদম পারফেক্ট হিউম্যান হ'ব লাগিব পারফেক্ট হিউম্যানক লগ দিব পাৰিব বুজি পাইছে নে নহলে নোৱাৰিব নহলে আপোনাৰ মোৰ কৰবাত নহয় মোৰ কথা আপোনাৰ ভাল নালাগিব কথাটো বুজক মই ডাঙৰ ভাল কথা কৈছো মই বেয়া পোৱা নাই মই কথাটো পজিটিভলি কৈ আছো মোক মানুহে কিয় লগ নিদিয়ে আৰু কোনবোৰ মানুহে মোক লগ দিয়ে ঠিক আছে এই দুটা বুজিব লাগিব মোক লগ এটো কাৰণে নিদিয়ে কাৰণ মই যে 100টা কথা কৈছো এই 100টা বেয়া গুণ যেনিবা মই দেখাই দিছো এই 100টা বেয়া গুণৰ ভিতৰত হয়তো আপোনাৰ গাত ধৰক 98টা গুণ বেয়া গুণ আপোনাৰ গাত নাই যেতিয়া আপোনাৰ গাত হে বেয়া গুণবোৰ পোৱা নাযাব আৰু তেনেকুৱা মন্তব্য যেতিয়া মই দিম তেতিয়া আপুনি মোৰ কি কৰিব সমৰ্থন কৰিব আজহাৰী জিন্দাবাদ আৰু যি দিনাখনি মই এনেকুৱা এটা কথা কৈ দিম এনেকুৱা এটা বেয়া গুণৰ কথা কম যিটো বেয়া গুণ আপোনাৰ গাত পোৱা যায় সেইদিনাখনে মই শয়তান হৈ যাম সেইদিনাখনে মই দালাল হৈ যাম সেইদিনাখন মই এজেন্ট হৈ যাম কিবা কিবি হৈ যাম এইটোৱে চলি আছে
মোৰ এটা কথা যদি সাপোৰ্ট কৰি আছে দেন মোৰ তিনটা কথা সাপোৰ্ট নকৰে কাৰণটো কি জানেনে যি এটা কথা মোৰ সাপোৰ্ট কৰিছে সেই কৰ্মটো বা সেই গুণটো তেওঁৰ গাত পোৱা নাযায় বা সেই কৰ্মটো তেওঁ কৰি আছে ঠিক আছে গতিকে তেওঁ হেতু সাপোৰ্ট কৰিব মোক আৰু যিখিনিত সাপোৰ্ট কৰা নাই জানিব যে সেই বেয়া গুণটো তেওঁৰ গাত আছে বা তেনেকুৱা কিবা এটা কৰ্ম তেওঁ কৰা নাই ঠিক আছে তেতিয়া তেওঁ কি কৰিব এইটো সাপোৰ্ট নকৰে কথাটো বুজিব মই ডাঙৰ কথা কৈছো কিন্তু ইয়াত প্ৰদীপ ৰয় ৰাইট বুলি লিখিছে গোবিন্দ দাদা ৰাইট বুলি লিখিছে ধন্যবাদ জনাইছো আপোনালোকক মই ঠিক কৈছো নে মোৰ এটা কথা তেওঁলোকে ভাল পায়তো তিনটা বেয়া পায় ইয়াৰ আনসাৰটো মোৰ ওচৰতে আছে কেলে বেয়া পাইছে মোক বা কেলে মোক ভাল পাইছে সব মই জানো সব মই এনালাইসিস কৰি থৈ দিছো এটা উদাহৰণে দিও চাওক ধৰক মই যেতিয়া কম ধৰক গান গাব লাগে গান গাওটো ভাল কথা তেতিয়া ধৰক এজন মানুহে লগে লগে সাপোৰ্ট কৰিব মই মজা গান গাব লাগে গান গাওটো ঠিক আছে তাত মোক সাপোৰ্ট কৰিলে কিয় জানেনে কাৰণ সেইজন মানুহে গান গাই ভাল পায় বা সেইজন মানুহে গান শুনি ভাল পায় তেওঁৰ মনত গানৰ প্ৰতি মৰম আছে গতিকে মোৰ কথাটো তেওঁৰ মনৰ লগত মিলি গল ন মিলি যোৱাৰ লগে লগে মোক সাপোৰ্ট কৰিব মজা আজহাৰি ভাল কথা কৈছে দেই গান গাব লাগে গান গোৱাটো ভাল কথা সাপোৰ্ট কৰিলে এতিয়া তেওঁ মোৰ সাপোৰ্টাৰ হৈ গল তেওঁ মোৰ ভক্ত হৈ গল মানি লওক আৰু এদিন যেতিয়া মই কম ৰজনীগন্ধা খাব নালাগে ৰজনীগন্ধা খালে হযৰত মুহাম্মদে দলিয়াব নৰকত আল্লাহে দলিয়াব নৰকত এই কথাটো যিদিনাখন কৈ দিম সেইদিনাখন মোক বেয়া পাই যাব এই ৰজনীগন্ধা খাব নালাগে আজহাৰি নিখা বদমাছ পৃথিৱীত নাই কোনো কেলে গালি দিলে জানেনে কাৰণ তেওঁ ৰজনীগন্ধা খায় গতিকে এতিয়া তেওঁ মোক বেয়া পালে আনদিনাখন যেতিয়া মই কম গুণ্ডাবিলাক কৰ গুণ্ডাগিৰি কৰে তেওঁলোকে গুণ্ডাগিৰি কৰি দালালি কৰি পেলাই টকা আনি পেলাই পৰিয়াল পালি আছে এইটো কথাটো সাপোৰ্ট নকৰে হেই আজহাৰি অহংকাৰী আজহাৰিয়ে গুণ্ডা বুলি কৈছে হেন তেন কাৰণ তেওঁ গুণ্ডাগিৰি কৰে কাৰণ তেওঁ দালালি কৰে কৰি পেলাই টকা আনি চলি আছে খাই আছে এতিয়াতো এইটো কথাত মোক সাপোৰ্ট নকৰিব ন বুজি পাইছানে আকৌ এদিনাখন কম নহয় মই বিহু পালন কৰিব লাগে নহয় বিহু আমাৰ জাতীয় উৎসৱ তেতিয়া লগে লগে বিহু পালন কৰিব লাগে বিহু জাতীয় উৎসৱ ইয়াতে সাপোৰ্ট কৰি আছে কাৰণ তেওঁ বিহুৰ কিবা নহয় কিবা এটা অনুষ্ঠানৰ তেওঁ কি হয় কমিটিত থাকে বা বিহুৰ সময়ত তেওঁ ধুতি পিন্ধে পাঞ্জাবী পিন্ধে গতিকে তেওঁ হেতুত মোক সাপোৰ্ট কৰিব লগে লগে কাৰণ হেতু গুণ তেওঁৰ গাত আছে গতিকে হেতু মোক সাপোৰ্ট কৰি আছে কিন্তু যিদিনাখন মই কম মানুহক ধমকি দি পেলাই টকা নানিব আপুনি যাওক খেতি পথাৰত কাম কৰকগে লাগিলে দালালি নকৰিব এইটোৰ ওপৰত যেতিয়া মই কথা পাতিম সেইদিনাখন মোৰ দুশ্মন হৈ যাব তেওঁ কাৰণ তেওঁ দালালি কৰে গুণ্ডাগিৰি কৰে গতিকে সেইটো কথাত মোক বেয়া পাব ৰজনীগন্ধা খায় সেইটো কথাত মোক বেয়া পাব গতিকে এইটো হৈছে বেমাৰ আমাৰ মাজত মই 100টা কথা কলে তাৰে ভিতৰত 50টা কথাত মোক তেওঁলোকে সাপোৰ্ট কৰে 50টা কথাত মোক সাপোৰ্ট নকৰে কেলে নকৰে কাৰণ সেই 50টা বেয়া গুণ তেওঁলোকৰ ভিতৰত পোৱা যায় সেইকাৰণে তেওঁলোকে মোক সাপোৰ্ট নকৰে গতিকে সেইকাৰণে মোৰ একো আহে নাযায় মই খালি এইটো ক'ব বিচাৰি আছো কথাখিনি বুজক কুৱেশ্যন কৰক সমাজখন ভাল কৰিবলৈ হলে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব বেয়া কাম আমি সকলোৱে এৰিব লাগিব গুণ্ডাগিৰি আমি সকলোৱে এৰিব লাগিব ধৰ্ষণক আমি সাপোৰ্ট কৰিব নোৱাৰো ঠিক আছে ধৰ্ষণকাৰীক আমি কঠোৰ শাস্তি দিব লাগিব চুৰি ডকাইতিক আমি কঠোৰ শাস্তি দিব লাগিব কুৰানে দেখোন হাতখন কাটি দিব কৈছে চুৰি কৰিলে গতিকে আমি মোৰ বিপক্ষে আন্দোলনটো বহুতেই কৰে আন্দোলন কৰক তেওঁলোকে চৰকাৰক কক যে হে অসম চৰকাৰ আমাৰ যদি কোনোবা চুৰি কৰাত ধৰা পৰে আমি হাত কাটি দিম এই আইনটো আপুনি ৰাখক আমাৰ কাৰণে বিশেষকৈ আমাৰ সমাজৰ কাৰণে মইতো কৈছিলো ভাল হ'ব আমাৰ কাৰণে হয় নহয় চুৰি কৰাত ধৰা পৰক কোনোবা এটা হাত কাটিব লাগে এইটো এটলিষ্ট আমাৰ সমাজৰ কাৰণেতো ভাল আছে ন এইটো মইতো কোৱা নাই যে এইটো হিন্দু সমাজৰ কাৰণে হওক বা খ্ৰীষ্টিয়ান সমাজৰ কাৰণে এইটো আইন আনি দিয়ক প্ৰণয়ন কৰক মই এইটো কোৱা নাই মই কৈছো আমাৰ সমাজৰ কাৰণে চুৰি কৰিলে হাত কাটি দিয়াৰ যিটো নিয়ম কোৰানত আছে এই কথাখিনি আমাৰ সমাজৰ কাৰণে কমস কম চৰকাৰে দি দিয়ক আৰু এইটোৰ কাৰণে আমি সকলোৱে ওলাই যাব লাগে এইটোৰ কাৰণে আমি নোলাও কেতিয়াও নোলাও নাই এইবোৰ নালাগে আমাক আমি এইবোৰৰ কাৰণে মাত নামাতো চৰকাৰক আমি আবেদন নজনাও আমাৰ 3টা বিয়া পাতিবলৈ কাৰণে 4জনী বিয়া পাতিবলৈ কাৰণে তেতিয়া আকৌ আমাৰ লাগে তেতিয়া আমি চিঞৰ বাখৰ আৰম্ভ কৰিম ন আমি 4জনী বিয়া পাতিম ন আমি 3জনী বিয়া পাতিম 4জনী বিয়া পাতিম তেতিয়া কিন্তু আমাৰ আকৌ একদম মানে কুৰানখন লাগিব তেতিয়া কুৰানৰ নিয়ম কুৰানে আমাক 4জনী বিয়া পাতিব দিছে কুৰানে আমাক 3জনী বিয়া পাতিব দিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি একদম আন্দোলন দিবলৈ কাৰণে মানুহ মাতিম মানুহ গোট খুৱাই ল'ম চৰকাৰে কুৰান বিৰোধী কাম কৰি আছে চৰকাৰে আমাক ধৰ্ম পালন কৰিব দিয়া নাই আমাক 4জনী বিয়া পাতিব দিছে চৰকাৰে আমাক বাধা দি আছে তেনেকুৱা ধৰণৰ বহুত আন্দোলন কৰিব চেষ্টা কৰে বহুতেই ঠিক আছে তাতে যদি কুৰানখন লাগে মই ক'ব বিচাৰিম তেতিয়াহ'লে সেই চুৰি কৰিলে যে হাত কাটি দিয়াৰ কথাটো যে কুৰানত আছে সেই তাতো আন্দোলনটো কৰক যে চৰকাৰে আমাৰ হাত কিয় নাকাটে চৰকাৰে হাত কাটক জেলত থকা যিসকল চুৰ আছে
জেলত যিসকল চুৰ সোমাই আছে সেই চুৰসকল হাত কাটি দিয়ক, হাত কাটি দিয়ক। এইটো আন্দোলনটো মই নেদেখিলো, মইতো এইটো আন্দোলন চাব বিচাৰিছিলো যে চুৰসকলৰ হাত কিয় নাকাটে। কোৰাণে কৈছে হাত কাটিবলৈ কাৰণে, গতিকে আমি কোৰাণখন মানো, গতিকে কোৰাণৰ কথাটোৱে আমি মানিম। চৰকাৰক আবেদন জনাওক, চৰকাৰে আইনটো দি দিব পাৰে, তেতিয়া আমাৰ সমাজৰ কাৰণে এইটো আইন হ'ব যে কোৰাণৰ নিয়ম হিচাপে এইখন সমাজ চলিব আৰু এইখন সমাজত কোনোবাই চুৰি কৰিলে হাত কাটি দিয়া যাব। কিমান মজা হ'ব তেতিয়া ভাবি চাওক। হয় নহয়? চুৰি কৰা, গুণ্ডাগিৰি কৰা, দাদাগিৰি কৰা, এইবোৰৰ কোৰাণে যিবোৰ দিছে সমাধান, সেইখিনি কোৰাণ হিচাপে চলিব দিয়ক। বুজি পালেনে আপোনালোকে? মোৰ কথাটো বুজি নাপালে নেকি? মোৰ ভিডিঅ'বোৰ কাটিং কৰি কৰি বহুতে প্ৰচাৰ কৰে দেই, সেই কাটিং ভিডিঅ'ৰ পৰা সাৱধান হৈ থাকিব। কাটিং কৰি যাতে প্ৰচাৰ কৰিব নোৱাৰে সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব, আৰু তেতিয়া আপোনালোকে অলপ নিজকেও দেখাব যে আপোনালোকেও জ্ঞানী গুণী আৰু সচেতন হয়, সেইটো এটা প্ৰমাণ দিব, মোৰো ভাল লাগিব তেতিয়া। হাফিজ হানিফুৰ ৰহমান, মই বিদায় ল'ম এতিয়া, 1.5 ঘণ্টা হ'ব হৈছে আৰু 5 মিনিট সময়। হানিফুৰ ৰহমানে কি লিখিছে? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু, কাইফা হালুকা ইয়া শেখ। অসমীয়াত লিখো, অসমীয়াত। হা, এইখিনি আৰবী আৰু লিখিনো কি লাভ আছে, অসমীয়াত লিখিলে ভাল। ওয়ালাইকুম সালাম, বাকী চব ঠিকে আছো মই। কালাম, মই ভালে আছো কালাম সাহেব, ধন্যবাদ কালাম সাহেব। ধন্যবাদ জনাইছো। 2-4 মিনিট মই বিদায় ল'ম, মোৰ অলপ দেৰিয়ে হৈ গ'ল। 1.5 ঘণ্টা মই কৰিব বিচৰা নাই, 1 ঘণ্টাতে শেষ কৰিম বুলি ভাবো। দাদা আপুনি আমাৰ কাৰণে অনুবাদ কৰি দিব? নিশ্চয়, আমি পঢ়িম। ললিত সিনহা কোৰাণখনৰ কথা কৈছে। হয়, মই কোৰাণ অনুবাদ কৰিম, কোৰাণৰ ব্যাখ্যাও মই কৰিম, ঠিক আছে। অযথা কিছুমানে যদি কমেণ্ট কৰে দেন বেন কৰি দিম মই কমেণ্ট। বেন কৰি দিলে আপুনি কমেণ্ট কৰিব নোৱাৰিব। সেইখিনি সুবিধা মুকলি ৰাখিলে আপোনালোকৰ কাৰণে ভাল ন। গহীন গম্ভীৰ কুৱেশ্যন কৰক, আনচাৰটো দি ভাল লাগিব। যি এতিয়া কুৱেশ্যন কৰিব নিজৰে লাজ লাগি যায়, কুৱেশ্যনবোৰ দেখিলেও লাজ লাগি যায়। চন্দন কলিতাই লিখিছে, শুদ্ধ সত্য যুক্তি সংগত কথা কয় বাবে আপোনাক সদায় সমৰ্থন কৰোঁ। ধন্যবাদ দাদা, ধন্যবাদ। আপোনালোকে সদায় সমৰ্থন কৰিছে, মই দেখি আছো, আৰু অনাগত দিনতো আপোনালোকে কৰিব, কাৰণ আপোনালোকে আমাক নিজৰ বুলি ভাবে আৰু আপোনালোকে বিচাৰে যে আমি সকলোৱে যাতে আমাৰ সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ মাজত যাতে যিবোৰ দূৰত্ব বাঢ়িছে, মানসিক শাৰীৰিক দূৰত্ব, সেইবোৰ যাতে আমাৰ আঁতৰি যায়, সেইটো আপোনালোকে বিচাৰে। হাফিজ হানিফুৰ ৰহমান, আপোনাৰ পৰা মই বহুত কথা জানিব বিচাৰো। ঠিক আছে, এতিয়া হ'ল না, অসমীয়াত লিখক না। এতিয়া আপুনি যদি আৰবীত লিখে কমেণ্ট ইয়াত, উৰিদ আন আতাআল্লাম মিনকা আল কাসীৰ, উৰিদ আন আস্তাফছিৰ মিনকা আনিল কাসীৰ, এইবোৰতো মই বহুত শব্দ বাক্য, মই ৰজা হওঁ সেইবিলাকৰ। এতিয়া আপুনি আৰবীত মোক সুধি লাভ নাই নহয়, ইয়াতে ইংলিছত সুধি লাভ নাই নহয়, আপুনি মোক অসমীয়াত সুধক না, যাতে চৰ চাপৰিৰ এই সহজ সৰল ব্যক্তিসকলে বুজিব পাৰে। কমেণ্টটো তেনেকে কৰিব। আপুনি ইয়াতে ইংলিছ বা আৰবী জানে বুলি মোক দেখাব নালাগে, সেইবোৰ মই জানি পেলাই পাৰ কৰি থৈছো। এইবোৰ আপোনাৰ চৰ্দি হৈছে? হয়, মোৰ চৰ্দি হৈছে। একচুৱেলি চৰ্দি নহয়তো মোৰ কোল্ড এলাৰ্জি হয়, সেইটো থাকিবই আৰু, এইটো উপায় নাই আৰু। যিমান দিন ঠাণ্ডা আছে সিমান দিন মোক এনেকেই পাব এতিয়া আপোনালোকে। এইটো প্ৰতি বছৰে মোৰ এনেকে হয়, আৰু আকৌ এইটো গৰম আহি গ'লে গোটেই 6টা মাহ, গৰমৰ 6টা মাহ মোৰ ঠিক থাকে, আৰু ঠাণ্ডাৰ 6টা মাহ মানে মোৰ খুব কষ্ট হয়। বিকি চৌধুৰী, আমাৰ মুছলিম সমাজে নিজকে শুধৰাব পাৰিলে আমাৰে ভাল। নিজৰ বিবেক আছে, কিন্তু নিজৰ ফাইদাৰ ক্ষেত্ৰত ওলোটা পুল্টা বুজনি লয়। ঠাণ্ডা দিমাগেৰে ভাবিলে চব ঠিক হৈ যাব। ধন্যবাদ জনাইছো চৌধুৰী ডাঙৰীয়া, বিকি চৌধুৰী, ভাল কথা লিখিছে। মই নিজৰ জাতিটোৰ কাৰণে, নিজৰ সমাজখনৰ কাৰণেই কামখিনি কৰি আছো। আজি আপোনালোকৰ গালি খাই আছো, বহুতে তিৰস্কাৰ দি আছে, বহুতে বিভিন্ন কথা যে কয়,
এইবোৰ মোৰ ইয়াত কি লাভ আছে মই এইখিনি কেলে কৰি আছো একমাত্ৰ যাতে আমাৰ সমাজখন ভাল হওক আমাৰ সমাজক যাতে কোনো আঙুলি উঠাই কথা ক'ব নোৱাৰে আমাৰ ভুলবোৰ যাতে কোনো দেখাব নোৱাৰে ঠিক আছে সেই কাৰণে মই কামখিনি কৰি আছো আমাৰ সমাজখন ভাল হ'ব লাগে আমাৰ সমাজ ভাল হলে আমাৰ দেশৰ উন্নতি হ'ব সমাজৰ উন্নতি হ'ব ৰাইজৰ উন্নতি হ'ব এইটোৱে বিচাৰিছো কিন্তু নাই মানে বুজিবই চেষ্টা নকৰে খালি গালি পাৰাৰ বাহিৰে সুবোধ নাথ দাদা কোৰাণখন প্ৰথমৰ পৰা লাইভ কৰিব বহুত টাইম লাগিব মানে টপিকৰ ওপৰত কৰিলে ভাল হয় মই সেইখন অনুবাদ কৰি দিম অসমৰ ৰাইজৰ কাৰণে মই এখন অনুবাদ কৰিম একেবাৰে অনুবাদ লগত ব্যাখ্যা থাকিব এইটো আপোনালোকে চিৰকালৰ বাবে থাকি যাব বস্তুটো মই মৰি গলো মই সেইটো কৰিম দিলদাৰ গুড নাইট ময়ো আপোনাক গুড নাইট জনাইছো ময়ো বিদায় ল'ব হৈছে 11:30 বিদায় ল'ম আপোনালোকৰ পৰা হাফিজে হানিফুৰ লিখিছে বহু কথা বোলে মোৰ তেওঁ ফলো কৰে আৰু কথাবোৰ শুনি থাকে ধন্যবাদ জনাইছো কথাবোৰ ভাবি চাব মই কিবা এটা কৈছো বুলিয়ে যে আপুনি মোৰ কথাটো মানি ল'ব হেতু কোনো কথা নহয় মোৰ কথাখিনি শুনাৰ পিছত আপুনি সেই কথাখিনি ওপৰত চিন্তা চৰ্চা কৰিব কৰি পেলাই শুদ্ধ আনসাৰটো বিচাৰি উলিয়াব মই এটোৱে ক'ব বিচাৰিম মই কাকো আজিলৈকে কোৱা নাই যে মোৰ কোৱা কথাখিনি আপোনালোকে বিশ্বাস কৰক মানি লওক মই হেতু নকওঁ কেতিয়াও হেতু মোৰ কোৱাৰ অধিকাৰ নাই বাট মই কোৱা কথাখিনিৰ ওপৰত চিন্তা চৰ্চা কৰাৰ আহ্বান মই সদায় জনাইছো আপোনালোকক আজিও মই জনাম মই কোৱা কথাখিনি চকু বন্ধ কৰি বিশ্বাস নকৰিব মই যিবোৰ কথা কৈছো সেই কথাখিনিৰ গুৰিলৈকে যাবলৈ কাৰণে চেষ্টা কৰিব চিন্তা চৰ্চা কৰিব চেষ্টা কৰিব মই এটো ক'ম সদায় আমাৰ সংগী আমি কুৰবানী দি পেলাই কিমান দিন মাংস খাব লাগে কুৰবানী দিব নালাগে নিজৰ মনটো কুৰবানী দিয়ক নিজৰ লেতেৰা গুণবোৰ কুৰবানী দিয়ক ঠিক আছে নিজৰ মনটো পবিত্ৰ কৰক নিজৰ আত্মা পবিত্ৰ কৰক হেতুৱে সবতকে ডাঙৰ কুৰবানী হয় পহু কুৰবানী দিলে কোনো আল্লাহ ৰসুল বিচাৰি নাপাব ঠিক আছে হেতু আমাৰ নিজৰ মন কুৰবান কৰাৰ পিছত নিজৰ লেতেৰা গুণবোৰ এৰি দিয়াৰ পিছত ত্যাগ কৰাৰ পিছত তেতিয়াহে কুৰবানীৰ সময়টো আহিব বুজি পাইছে হেতু সবৰে কাৰণে নহয় হেতু সবৰে কাৰণে নহয় টকা থাকিলেই নহব আপুনি নিজকে আপুনি পৰিহাৰ কৰিছেনে বেয়া গুণবোৰ পৰিহাৰ কৰিছেনে আপুনি আপোনাৰ ৰিপুবিলাক দমন কৰিছেনে ইন্দ্ৰিয়বোৰ যে আছে হেবোৰ আপুনি বুজি পাইনে আপুনি লোভ বা খং বা লেতেৰা অভ্যাসবোৰ আপুনি এৰিছেনে সেইখিনি কুৰবান কৰকচোন মাংস খাবলৈ কাৰণে কুৰবানী কৰে নি কোনোবাই জামালউদ্দিন আপোনাৰ কথা খুব ভালো লাগে ধন্যবাদ সাহেব আলী একমত সাহেব আলীটো একমত হয় বাৰু সাহেব আলীক চিনি পোৱাই হৈ গৈছে মানুহজনৰ কমেণ্ট ডেইলি আহে ধুবুৰীৰ পৰা হৈ চাগে আপুনি ধন্যবাদ জনাইছো 2 মিনিট বিদায় লওঁ আপোনালোকৰ পৰা কথা হ'ল যিখিনি ক'লো আপোনালোকে বুজিব চেষ্টা কৰিব আৰু এটা কথা কৈ মই বিদায় ল'ম আগতেও কৈছো যিসকলে মোৰ ভিডিঅ' চাই ভাল নাপায় আপোনালোক মোৰ লাইভত নাহিব আপোনালোকে যাৰ ভিডিঅ' চাই ভাল পায় আপোনালোকে তাতে যাব মোৰ ভিডিঅ' চাই ভাল নাপায় নাহিব মোৰ ইয়াতে আহিব আহি পেলাই লেতেৰা কমেণ্ট কৰি পেলাই আপুনি নিজৰ চৰিত্ৰ কিয় ডগাই থাকে ইয়াত আহি হাত জোৰ কৰি কৈছো যিসকলে মোৰ ভিডিঅ' ভাল নাপায় মোৰ কথা ভাল নাপায় মোৰ ষ্টাইল ভাল নাপায় তেওঁলোক ইয়াত নাহিব তেওঁলোকে যাক ভাল পায় তাত যাওক গৈ পেলাই তাতে ভিডিঅ' চাওক তাতে কমেণ্ট কৰক আপোনালোকৰ যি মন যায় কৰি থাকক বাট মোৰ লাইভত আহি পেলাই মোৰ লাইভটো লেতেৰা কৰিব চেষ্টা নকৰিব ইয়াত বহুত শিক্ষিত মানুহসকলে মোৰ লাইভ চাই বহুত যোগ্য ব্যক্তিয়ে মোৰ লাইভ চাই আৰু বেছিভাগ সনাতনী বন্ধুসকলে মোৰ লাইভটো চাই গতিকে এই সনাতনী বন্ধুসকলৰ সন্মুখত নিজকে উলংঘ নকৰিব নিজৰ চৰিত্ৰটো উদঙাই নিদিব নিজৰ লেতেৰা মানসিকতাটো উদঙাই নিদিব মই অনুৰোধ জনাইছো মোৰ লাইভ ভাল নালাগে মোৰ লাইভত নাহিব আপুনি যি মন যায় কৰি থাককগে পৃথিৱীত মোৰ কবলে একো নাই ইয়াত আহি পেলাই লেতেৰা চৰিত্ৰ উদঙাই নিদিব সনাতনী বন্ধুসকলৰ সন্মুখত মই লাজ পাওঁ মোৰ লাজ লাগে তেতিয়া যে নিজৰ মানুহখিনিৰ চৰিত্ৰ এনেকুৱা কেলে মোৰ তেতিয়া লাজ লাগে বুজি পাইছে আপোনালোকে মোৰ লাজ লাগে তেতিয়া সনাতনী বন্ধুসকলৰ সন্মুখত মই লাজ পাওঁ মোৰ লাইভ চাই ভাল নালাগে নাহিব মোৰ লাইভত পৃথিৱীত কিমান মানুহ আছে চাওক না কাৰ চাব আছে চাওক আপোনাক কোনে বাধা দিছে চাই থাকক যি মন যায় কৰি থাকক আপোনালোকে
কিন্তু মোৰ এই লাইভ যিটো মই ৰাতি কৰো ইয়াতে আহি লেতেৰা কমেন্ট কৰি লেতেৰা শব্দ বাক্য লিখি নিজকে মূৰ্খ আৰু নিজৰ সমাজখনৰ মৰ্যাদাটো কমাই নিদিব নিজকে অযোগ্য বুলি প্ৰমাণ কৰি নিদিব মোৰ লাজ লাগে কাৰণ মই মুছলিম হওঁ ন গতিকে মোৰ লাজ লাগে যে চোৱা তেওঁলোকে কি কৰিছে আৰু যদি চাবলৈ মন আছে মোৰ লাইভ তেতিয়াহ'লে ইয়াতে কুৱেশ্যনটো কি কৰিব লাগিব খুব চিন্তা কৰি মাৰ্জিত ভাষাত কুৱেশ্যনটো কৰিব লাগিব ইয়াত শব্দ বাক্যখিনি ভাল হ'ব লাগিব আপোনাৰ ঠিক আছে কাৰোবাক কেনেকৈ সম্বোধন কৰিব লাগে সেইখিনি বুজি লৈ তাৰ পিছত ইয়াতে কমেন্ট কৰিব আৰু যদি ভাল নালাগে নাচাব মোৰ লাইভ নাহিব মোৰ লাইভত ইয়াৰ চাওক চিনেমা চাওক মুভি চাওক আৰু কিমান আছে মুল্লা তেওঁলোকৰ লাইভ চাওক তেওঁলোকৰ ভিডিঅ' চাওকে মইতো মাতি আনা নাই কাকো আপুনি নিজে নিজে মোৰ লাইভত আহিব আহাৰ পিছত আপুনি নিজে নিজে চাব চোৱাৰ পিছত আপুনি আকৌ গালি পাৰিব ইয়াত গালি পাৰি পেলাই আপুনি নিজকে উদঙাই দিব নিজৰ চৰিত্ৰ উদঙাই দিব নিজৰ সমাজখন নগ্ন কৰি দিব লগতে আমাৰ যিটো গুণ আছিলে সেই গুণখিনিও আপুনি একেবাৰে বিলীন কৰি দিব নাইকিয়া কৰি দিব সনাতনী বন্ধুসকলে মোৰ লাইভ চাই গতিকে সনাতনী বন্ধুসকলৰ সন্মুখত লজ্জিত কেলে কৰে নিজকে লজ্জিত কৰে আমাৰ নিজৰ সমাজখন কিয় লজ্জিত কৰে আপোনালোকে এবাৰ ভাবি চাওক ইয়াতে অকল কিন্তু সেই চৰ চাপৰি বা আমাৰ এক ধৰ্মৰ মানুহে কিন্তু মোৰ লাইভত নাহে মোৰ লাইভত কিন্তু 50%তকৈ বেছি কিন্তু এটা সনাতনী আছে গতিকে এইটো কোনো সাধাৰণ লাইভ নহয় বহুত ডাঙৰ লাইভ হয় ইয়াতে আহি পেলাই নিজৰ চৰিত্ৰ দেখাওক এইটো এনেকুৱা এটা মানে প্ৰগ্ৰাম টাইপ হয় ন কোনোবাই যদি কিবা এটা বোলে বিয়া প্ৰগ্ৰামত গৈছে বা অন্য কিবা আপোনাৰ ফাংচনত যে যায় ফাংচনত হাজাৰ ৰকমৰ মানুহ থাকে তাতে হাজাৰ ৰকমৰ মানুহৰ মাজত আমি কথা কেনেকে কওঁ আমাৰ কাপোৰ পিন্ধাৰ ষ্টাইল কেনেকুৱা হয় আমাৰ জোতাজোৰ কেনেকুৱা হয় আমি চাই চিতি যাওঁ নাযাওঁ কাৰণ তাতে সব বেলেগ বেলেগ মানুহ আহিব শিক্ষিত মানুহ আহিব গতিকে আমিও নিজকে ধুনীয়াকে শিক্ষিত বনাই শিক্ষিত যোগ্য সাজ পোছাক পিন্ধি আমি যোগ্য মানুহৰ দৰে আমি তাত যাওঁ ঠিক তেনেকে এই যিটো মোৰ লাইভ হয় ঠিক আছে এই লাইভবোৰত কিন্তু হাজাৰ ৰকমৰ মানুহ আহে ঠিক আছে আৰু বেছিভাগ এইটো নন মুছলিম হয় গতিকে এই সমাজত এই লাইভত আপোনালোকে আহি নিজকে উদঙাই নিদিব এইটো মোৰ অনুৰোধ থাকিলে মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো ইয়াতে নিজকে উদঙাই নিদিব দৰকাৰ পৰিলে মোৰ লাইভ আপুনি নাচাব নাহিব মোৰ পেজত মোক আনফলো কৰি যাওকগে আনফলো কৰক যাওকগে মই আপোনাক মাতাও নাই ঠিক আছে এই কথাটো লক্ষ্য ৰাখিব আপোনালোকে কিন্তু আৰু যদি বোলে নহয় আজাৰীৰ লাইভ চামেই তেতিয়াহ'লে ইয়াত আহি নিজকে ভদ্ৰ বুলি পৰিচয় দিব নিজকে সভ্য বুলি পৰিচয় দিব মাৰ্জিত ভাষাত ইয়াতে কুৱেশ্যন কৰিব এই বস্তুকেইটা লক্ষ্য ৰাখিব আসাদুল হুছেইন চাইছে কি লিখিছে আসাদুলে এটা কমেন্ট কৰিছে চাওক কাৰণ এয়া এওঁলোকৰ এতিয়া মই কি ক'ম কিয় আহে লাইভ চাবলৈ আহে কেলে আপুনি যিটো সমাজত থাকে যিটো ধৰ্ম পালন কৰে সেই ধৰ্মটো আপুনি উলংঘ কৰি দিলে না আসাদুল আপুনি ধৰ্ম উলংঘ কৰি দিলে আসাদুল সাহাব আপুনি যিটো কমেন্ট কৰিছে আপুনি নাজানো কি আপুনি কেনেকুৱা টাইপৰ মানুহ হয় কিমান শিক্ষা দীক্ষা আছে আপোনাৰ কাম কাজেই কৰে নে পঢ়া শুনাই কৰিছে নে চাকৰি কৰে নে আপুনি কি কৰে নাজানো কিন্তু আপোনাৰ কমেন্টে ধৰাই দিছে যে আপুনি কৰবাত নহয় কৰবাত যোগালী কাম কৰে নহলে কৰবাত নহয় কৰবাত গৈ পেলাই আপুনি কাৰোবাৰ ঘৰত কাম কৰে কাপোৰ চাপোৰ ধুৱে আপোনাক তেনেকুৱা কিন্তু লাগিছে কমেন্টৰ পৰা ঠিক আছে আপোনাক যোগ্য যেন লাগা নাই আপুনি নিজকে উদঙাইছে সনাতনীসকলৰ মাজত আপুনি উদঙাই দিলে নিজকে নগ্ন কৰি দিলে বুজি পাইছেনে নিজকে নগ্ন কৰি আছে ইয়াত আহি পেলাই হাফিজুৰ ৰহমানে লিখিছে আপোনাক মই হুজুৰ বুলি মাতিব পাৰিম নে না বাবা মোক হুজুৰ বুলি নামাতিব মোক মুস্তাফা বুলি মাতিব মই এইবোৰ শব্দ ভাল নাপাওঁ ঠিক আছে হুজুৰ জুনাব মোক এইবোৰ নামাতিব মোৰ একদম ঘিণ লাগে মোৰ ভাল নালাগে এইবোৰ শব্দ মোক নিজৰ নামত মাতিব মুস্তাফা মই আপোনাৰ ভাই হ'ব বিচাৰিম হা মুস্তাফা কামাল আজহাৰী মাতক মোৰ নামত মাতক সেইবোৰ নাম নামাতিব মোক হা ৰেহমান আজিজুৰ আসাদুল হুছেইন মুখৰ ভাষা ভাল কৰিব নিজকে চেলিব্ৰিটি যেন ভাবিছা নেকি গালি দিছা যে কি ষ্টেটাছ আছে তোমাৰ
ৰহমান আজিজুৰ মই ধন্যবাদ জনাইছো তেখেতক তেখেতে প্ৰতিবাদ কৰিছে এই বস্তুটো লাগে আমাক মই যদি কাৰোবাক বেয়াকে কওঁ তেতিয়াহ'লে আপোনালোকে মোক গালি পাৰক বা মোক প্ৰতিবাদ কৰক গালি নহয় প্ৰতিবাদ কৰক প্ৰতিবাদ আমি কৰিব লাগিব এই কথাটোতো হযৰত মুহাম্মদে কৈছিলে মান ৰামিনকুম মুনকাৰান ফালিয়ুগাইয়িৰহু বিয়াদিহি ফাইন লাম ইয়াস্তাতি ফাবিলিসানি ফাইন লাম ইয়াস্তাতি ফাবিকলবি ওয়াযালিকা আদাফুল ঈমান অৰ্থাৎ বেয়া বস্তু দেখিলে বেয়া কৰ্ম দেখিলে লগে লগে প্ৰতিবাদ কৰিব লাগিব প্ৰতিবাদ নকৰিলে আপুনি মুছলমান হ'ব নোৱাৰে এটো হযৰত মুহাম্মদে কৈছে গতিকে আজিজ এই যে ৰহমান আজিজৰ তেখেতে আসাদুল্লাহ যেহেতু এটা লেটাৰা কমেন্ট কৰিছিল ইয়াত আৰু কিবা এটা গালি পাৰিছে মোক সেই গালিৰ বিৰুদ্ধে তেখেতে কমেন্ট এটা লিখি পেলাই সেইজন মানুহক সুধিছে যে তুমি কিয় গালি পাৰিছা এই বস্তুটো মই ভাল পাইছো এটো কাৰণে নহয় যে তেওঁ মোৰ পক্ষত কথা কৈছে এটো কাৰণে যে তেওঁক এটা শিক্ষা দিব বিচাৰিছে তুমি গালি কেলে পাৰিছা তুমি এটা এই কথাখিনি ধুনিয়াকে পাতা কিবা কুৱেশ্যন আছে তুমি ভালকে কৰা হয় নহয় তাৰ কাৰণে মই বহিছো লাইভত আহি মই এটা গালি পাৰিবলেতো বহা নাই ন লাইভত আহি যে আপুনি মোক গালি পাৰিব মই আপোনাক গালি পাৰিম এটোতো মোৰ কৰ্ম নহয় বা আপোনালোকৰ এটো নহয় গতিকে ইয়াত আমি কেলে আহিছো কি উদ্দেশ্য হেতুটো জানি ল'ব লাগিব এই সনাতনী বন্ধুসকলৰ সন্মুখত নিজকে কিয় নগ্ন কৰে কিয় ভাল লাগে নেকি নিজকে নগ্ন কৰি পেলাই নিজৰ লেতেৰা কথাখিনি প্ৰচাৰ কৰি ভাল লাগে নেকি গতিকে সাৱধান হ'ব লাগে এই কথাখিনি ভাল লাগিছে তেখেতে প্ৰতিবাদ কৰাৰ কাৰণে প্ৰতিবাদ কৰক যিকোনো বেয়া কৰ্ম দেখিব প্ৰতিবাদ কৰক সেইজন কোন ধৰ্মৰ মানুহ হয় হেতু আমাৰ নালাগে আমি প্ৰতিবাদ কৰিব লাগে বাট আগতে আমি নিজকে পৰিষ্কাৰ কৰিব লাগিব নিজৰ সমাজখন পৰিষ্কাৰ কৰিব লাগিব তাৰ পিছত অন্যৰ সমাজত আমি কথা পাতিব যাম নিজৰ সমাজতে যদি বেয়া বস্তু থাকে লেতেৰা বস্তু থাকে আমি অন্যৰ সমাজ পৰিষ্কাৰ কৰিব গলে তেতিয়া আমাৰ কিন্তু ভুল হৈ যাব আপুনি এবাৰ এড কৰিবনে মই আপোনাক সাপোৰ্ট কৰো ৰুমান আহমেদ চাওক এতিয়া নহয় কেতিয়াবা পাতিম এড কৰিম দিয়ক আজি নহয় দুই এদিনত আকৌ আলোচনা যেতিয়া হ'ব মই এড কৰিম কাৰণ এড কৰাৰ পিছত মোৰ এতিয়া চিন্তা হৈ যায় যে এড কৰাৰ পিছত মানুহজনে কি জানো কৈ দিয়ে কোনো ঠিক নাই বহুতে কাপোৰ খুলিলকে দেখাই দিছে মোক ছি 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 মোৰ লাইভ আছে আপোনালোকে চাব পাৰিব লৰা এটাই মোক আহি আসসালামু আলাইকুম ওয়ালাইকুম সালাম দিলে মই দিলো ভাল বেয়া সুধিলে সি বাথৰুমত গৈ কাপোৰ খুলি দেখাই দিছে সালামৰ কি মৰ্যাদা থাকিলে সনাতনী সকলে চাই আছিলে প্ৰায় 400-500 মানুহে চাই আছিলে ঠিক আছে 500 মানুহৰ মাজত সালাম দিছে মই উত্তৰ দিছো ভাল বেয়া সুধিছে তাৰপিছত গৈ পেলাই বাথৰুমলৈ গৈ কাপোৰ খুলি দেখাই দিছে কি দেখালে কাক নগ্ন কৰিলে কি লাভ হল মোৰ কিবা গ'ল মোৰ কিবা ক্ষতি হৈছে না মই নেদেখা বস্তু এটা মোক দেখাই দিলে নেকি যেটো মোৰ ওচৰত আছে হেতুৱে আপুনি দেখাইছে যেটো সবৰে ওচৰত আছে হেতুৱে দেখাই দিছে কিন্তু আপুনি নগ্ন কাক কৰিলে আপুনি কাক অপমান কৰিলে কোনখন সমাজক উলংঘ কৰিলে আপুনি এবাৰ ভাবি চাওক যোগ্য সমাজে ভাবি চাওক আৰু যোগ্য সমাজৰ সন্মুখত এনেকুৱা কৰ্ম হোৱাৰ পিছত যোগ্য সমাজে যেতিয়া তেওঁলোকক বিৰোধিতা নকৰিব হা তেতিয়া কিন্তু যোগ্য সমাজও যে যোগ্য হয় নে নহয় হেতু এটা প্ৰশ্ন উঠিব তেতিয়া গতিকে হেকাৰণে লাইভত মই ল'ব নিবিচাৰো কাৰণ মানুহে এতিয়া নগ্ন হৈ যাব কাপোৰ খুলি দেখাই দিব কোনে কি দেখাই দিব কোনো ঠিক নাই মই এটা অনুৰোধ জনাম যিসকল যোগ্য মুছলমানে মোৰ ভিডিঅ'খিনি চাই আছে ইয়াতে যিসকলে গালি পাৰে তেওঁলোকক আপোনালোকেতো এটা প্ৰশ্নও নকৰে কেলে গালি পাৰিছে মানুহজনেতো কিবা এটা কথা কৈ আছে তোমাৰ ভাল লাগা নাই তুমি ওলাই যোৱা ইয়াৰ পৰা তোমাকতো তেওঁ মাতা নাই কিয়া তোমাকতো তেওঁ মাতা নাই তুমি ওলাই গুচি যোৱা তোমাৰ ভাল লাগা নাই যোৱাগে তুমি ইয়াতে থাকিবা থাকি থাকি চাবা চাই চাই তুমি গালি পাৰিবা নিজকে নগ্ন কৰিবা আমাকো নগ্ন কৰিবা গোটেই বৃহৎ মুছলমান সমাজক অপমান কৰিব গালি পাৰি কাৰণ এজনে গালি পাৰিলে আমাৰ গোটেইবোৰৰ চৰিত্ৰ এনেকুৱা বুলিয়ে ভাবিব ৰাইজে সৈয়দ জিন্তু আহমেদ আপোনাক বেয়া নাপাও কিন্তু আপুনি ধৰ্মলৈ লাইভত নাহিব কাৰণ এটোৱে মই লৈ লাইভত আহিব লাগিব এটোৱে হৈছে মোৰ সাবজেক্ট এটোৱে হৈছে মোৰ এডুকেশ্যন লাইফ ঠিক আছে মই 20 বছৰ টাইম এটোতে লগাইছো গতিকে এটোৱে মোৰ সাবজেক্ট হয় আপোনাৰ যদি ভাল নালাগে আপুনি নাহিব লাইভত ঠিক আছে জিন্তু সাহেব আপোনাৰ যদি মোৰ লাইভ চাই ভাল নালাগে আপোনাৰ যদি মোৰ কথাখিনি ভাল নালাগে আপুনি মোৰ লাইভত নাহিব বাট আপুনি মোক এটো কেলে কয় আপুনি লাইভত আহি পেলাই নাপাতিব আপোনাৰ মন নাই আপুনি নাহিব আকৌ আপোনাক কোনে মাতিছে ইয়াত আপুনি কিয় আহিছে এটোতো আপোনাৰ কাৰণে ৰাইট প্লেস নহয় ৰং প্লেসত আপুনি আহিছে ন জিন্তু সাহেব আপোনাৰ মোৰ কথা ভাল নালাগে আপুনি নাহিব আকৌ যাওক আপুনি বেলেগ কাম কৰক যেতিয়া মোৰ ভিডিওটো আপোনাৰ ফেসবুকত ওলাব আপুনি কাটি পেলাই আগবাঢ়ি যাবগে বা মোক আপুনি আনফলো কৰি দিয়ক বা মোৰ পেজটো ব্লক কৰি দিয়ক আপুনি আপোনাৰ ওচৰতে মোৰ ভিডিও না যায় তেতিয়া আৰু ব্লক কৰি থলে হেখিনি আপুনি নকৰিব আপোনাৰো মন যায় চাবলৈ কাৰণে চাব ইয়াতে আহি পেলাই বেয়া কমেন্ট কৰি পেলাই আপুনি নিজকো নগ্ন কৰিব মোকো নগ্ন কৰিব চেষ্টা কৰিব এইবোৰ কেলে কৰে যাৰ মন না যায় আপোনালোকে নাহিব
ৰুমান আহমেদ আপোনাৰ ভিডিঅ' প্ৰতিদিন চাও আপোনাক বহুত মৰম ধন্যবাদ জনাইছো চাওক আৰু যুক্তিৰে কথাখিনি পাতক মোৰ প্ৰতিটো কথা আপুনি বিশ্বাস নকৰিব ৰুমান ৰেহমান নে ৰুমান লিখা আছে তেখেত মোৰ প্ৰতিটো কথা আপুনি বিশ্বাস নকৰিব মোৰ কথাখিনি চালাজাৰা কৰি চাব ঠিক আছে চালাজাৰা কৰি চাব সৈয়দ জিন্টুৱে লিখিছে গালি পাৰা অধিকাৰ কাৰণে আপোনাৰ আছে যদি গালি পাৰক বাট আপুনি মোৰ ইয়াত নাহিব মোৰ পেজটো আপোনাৰ কাৰণে ৰাইট প্লেচ নহয় নিজৰ নামৰ আগত সৈয়দ লিখিছে তাৰপিছত ক'ত গৈ কি ক'ব লাগে সেইটোও নাজানে আপুনি সৈয়দ লিখা মানুহে এনেকে কৰ্মটো কৰিব নালাগে আপোনাৰ ভাল লাগে না আপুনি যাওকে আপুনি যে মোক কৈছে ধৰ্মলৈ আলোচনা নকৰিব এটো মোৰ এডুকেশ্যন হয় এটো মোৰ ডিপাৰ্টমেন্ট হয় মই মেডিকেল সায়েন্স পঢ়া নাই মই ইঞ্জিনিয়াৰিং পঢ়া নাই মই কোৰান 20 বছৰ এটোতে মোৰ চলি আছে ৰিসাৰ্চ এটোতে মোৰ সব কিছু চলি আছে গতিকে আপোনাৰটো এটো কোৱাৰ অধিকাৰ নাই ঠিক আছে মোৰ সব অধিকাৰ আছে মই ক'ব পাৰিম মোৰ সাৰ্টিফিকেট আছে মই পাস আউট হৈছো ইউনিভাৰ্সিটিৰ পৰা মোৰ অধিকাৰ আছে মোৰ নলেজ আছে মই ক'ব পাৰিম কিন্তু আপুনি ক'ব নোৱাৰে আপোনাৰ ভাল নালাগে আপুনি বেছিতকৈ বেছি নাচাব মোৰ লাইভ ঠিক আছে সামিম আখতাৰ প্লিজ মোৰ কুৱেশ্যনটোৰ আনসাৰ দিয়কচোন সামিম আখতাৰা বাইদেউ হ'ব বাইদেউ আপোনাৰ কুৱেশ্যনটো মই পোৱা নাই কিয়া আপোনাৰ কুৱেশ্যনটো একদম পটাপট লিখি দিয়ক এবাৰ নহলে কপি পেস্ট কৰক মই আপোনাৰ কুৱেশ্যনটো আনসাৰ দি লম মই যাওগে বিদায় লম আজি বহুত দেৰিৰ পৰা বিদায় লওঁ কৈ আছো যাব পৰা নাই সামিম আখতাৰা বাইদেউ কিবা কুৱেশ্যন আছে যদি আপুনি পটককে দিয়কচোন আমিনুল ইসলাম কি বালৰ নলেজ আছে তোৰ মই বুজা নাই আপোনাৰ যিখিনি আছে আপুনি সেইখিনি বুজাওক এটো মোৰ লাইভ হয় মোৰ ফেসবুক পেজ হয় মোৰ নামত আছে মোৰ পেজত মোৰ যিখিনি আছে ক'বলে মই কৈ আছো আপোনাৰ ওচৰত যদি আছে কিবা প্ৰডাক্ট আপুনি দিয়ক আপোনাৰখিনি আপুনি বিক্ৰী কৰক মোৰখিনি মই বিক্ৰী কৰি আছো হয় নহয় আপোনাৰ ইয়াত আপত্তি আছে কি আপোনাৰ যদি মন ভাল লাগা নাই এটা কেলে আহিছে আপুনি ইয়াত আমিনুল সাহেব আপুনি কেলে আহিছে ইয়াত আপুনি যাওক মধুমুল্লাৰ পেজত যাওক তাত গৈ পেলাই আপোনাৰখিনি পাই যাব আপোনাৰ মনৰ কথাখিনি তাতে পাব আপোনালোকে মোৰ ইয়াত নাহিব যাওকগে আখতাৰা বাইদেউ মই কুৱেশ্যনটো পোৱা নাই কিয়া চাই আছে নে বিদায় লম আৰু আখতাৰা বাইদেউ আছে নে কিবা এটা কৈছে তেওঁ এগৰাকী ভদ্ৰ মহিলা হ'ব মই চিনি নাপাওঁ গতিকে আখতাৰা বাইদেউৰ কুৱেশ্যনটো আছে নেকি আপুনি কি পাগল হৈছে নেকি মইতো পাগল হৈছোৱে কাৰণ সত্যবাদী মানুহ পাগলে হয় সত্যবাদী মানুহ কি হয় আধা পাগল হয় সঁচা কথা কোৱা মানুহ আধা পাগল হয় যাৰ মোৰ লাইভ চাই ভাল নালাগে মোৰ লাইভত আপোনালোকে নাহিব আৰু কিমান কম লগে ওলাই যাওকগে লাজ থাকিলে লগে ওলাই যাব লাগে আকৌ লাজ নথকা মানুহৰ দৰে আকৌ কমেন্ট কৰিছে এজনে চাওক কি নাম এজন আমিনুল নলেজো বিক্ৰী হয় নেকি ভাই আপোনাৰ যদি লাজ আছে আপুনি ইয়াৰ পৰা যাওকগে কাৰণ মই আপোনাক যাব কৈছো ন এটো মোৰ লাইভ হয় আপুনি কেলে আহিছে ইয়াত কি লাগে আপোনাক আপোনাৰ মনৰ কথা লাগে মই ক'ব লাগিব সাদা খোৱা বিড়ি খোৱা ৰজনীগন্ধা খোৱা ভাল মানুহ হ'ব পাৰিবা তেতিয়া সেইখিনি ক'লে খুব ভাল লাগিব নহয় সাদা বিড়ি ৰজনীগন্ধা খাই থাকে সেইকাৰণে মোৰ কথা ভাল নালাগে আপুনি যিবোৰ প্ৰডাক্ট বিচাৰিছে ইয়াত নাপায় সেইবোৰ প্ৰডাক্ট সাদা বিড়ি ৰজনীগন্ধা খোৱা মানুহে মোক কেতিয়াও ভাল পাব নোৱাৰে এইটো কনফাৰ্ম আৰু মইও তেনেকুৱা ভাল পোৱা নিবিচাৰো মোৰো তেনেকুৱা ভাল পোৱা নালাগে কাৰণ মোক লাগে আছলি মানুহ প্ৰকৃত হজৰত মুহাম্মদৰ ভক্তখিনিহে মোক লাগে এই আধা ভক্ত আৰু আধা ভক্ত নহয় মোক তেনেকুৱা নালাগে এইটো মই আগৰ পৰাই জানো আৰু সেইকাৰণে মই প্ৰকৃত মানুহখিনি উলিয়াবলৈ কাৰণেই মই সদায় মোৰ স্থিতিত আছো
মই জানো যিসকলে চাদা খাব বিড়ি চিগাৰেট ৰজনীগন্ধা মিছা কথা কয় গুণ্ডাগিৰি কৰে তেওঁলোকে মোক যে লগ নিদিয়ে সেইটো মই ভালকে জানো সেইটো মই জানো তেওঁলোকৰ টকাও মোক নালাগে তেওঁলোকৰ সমৰ্থনো মোক নালাগে মই খালি বুজাব আহিছো যে আপোনালোকে এৰি দিয়ক এইবোৰ চাদা এৰি দিয়ক ৰজনীগন্ধা এৰক কমলা পচন এৰক ঠিক আছে গুটকা এৰক শিখৰ এৰক ঠিক আছে তাৰ পিছত এই বেয়া বস্তুবোৰ এৰি তাৰ পিছত তাৰ জায়গাত চকলেট খাওক গাখীৰ খাওক চিপছ খাওক চানা খাওক বিস্কিট খাওক কেক খাওক ঠিক আছে জুচ খাওক সেইখিনি খাওক আৰু তাৰ পিছত আপুনি মোৰ লাইভত আহক আহিলে চাব মোৰ কথাখিনি আপোনাৰ ভাল লাগিব তেতিয়া এতিয়া আপুনি চকলেট বাদ দি ঠিক আছে বিস্কিট বাদ দি চিপছ বাদ দি কুৰকুৰি বাদ দি আৰু কি সয়া ষ্টিক মই ভাল পাওঁ সয়া ষ্টিক বাদ দি এতিয়া আপোনাৰ মন গলে আপুনি খাব তেতিয়াহ'লে আপুনি মোক কেতিয়াও ভাল নাপায় কাৰণ আপোনাৰ লগত মোৰ মিল নাই এইটো অসম্ভৱ কোনোবাই ইফালে দিয়ে কোনোবাই এইটো চালে দাঙি দিয়ে বাপৰে বাপ ইমান জাগা ভিতৰত আছে গতিকে মোক তেনেকুৱা মানুহে ভাল নাপায় মই জানো ভাল নাপায় বুলি মই জানো কিন্তু মই তেওঁলোকক এটা কথা কম এইবোৰ এৰি দিয়ক যিবোৰ কৰ্ম হজৰত মহম্মদে কৰা নাই আৰু যিবোৰ কৰ্মৰ কথা কোৰাণে বাধা দিছে এৰি দিয়ক তেতিয়া ভাল লাগিব নহয় আমি সকলোৱে মিলি তেতিয়া ধুনীয়া সমাজখন আগবঢ়াই লৈ যাব পাৰিম সৈয়দ জিন্তু আহমেদে এটা ভাল কমেন্ট কৰিছে এতিয়া ভাইজান বেয়া নাপাও বাবে আপোনাৰ ভিডিঅ' চাওঁ কিন্তু লাইভত বহু জাতিৰ মানুহ আছে ঘৰৰ কাজিয়া বাহিৰত শুনালে জানো শুদ্ধ হ'ব আনে হাঁহিবহে আপুনি এইটো কমেন্ট ভাল কৰিছে এতিয়া মই আপোনাক উত্তৰটো দিব বিচাৰিম জিন্তু সাহাব চাওক এইটো ঘৰৰ কাজিয়া নহয় ঠিক আছে প্ৰথম কথা ইছলাম ধৰ্মটো আপোনাৰ আৰু মোৰ নহয় সেইটো গোটেই বিশ্বৰ কাৰণে হয় ইছলামৰ যিখিনি নীতি নিয়ম আছে সেইটো অকল আপোনাৰ আৰু মোৰ কাৰণে নহয় সেইটো সবৰে কাৰণে হয় সনাতনীসকলৰ কাৰণেও হয় খ্ৰীষ্টিয়ানসকলৰ কাৰণেও হয় ইছলামৰ নীতি নিয়মখিনি অকল মই আপোনাক ক'লে নহ'ব সেইটো গোটেই পৃথিৱীৰ মানুহক মই ক'ব লাগিব আপুনি বুজি পাইছেনে সৈয়দ জিন্তু সাহাব আপুনি বুজি পাইছেনে মোৰ কথাটো কুৰাণখন অকল আপোনাৰ কাৰণে মোৰ কাৰণে নহয় কুৰাণখন সকলোৰে কাৰণে হয় সনাতনীসকলৰ কাৰণেও হয় খ্ৰীষ্টানসকলৰ কাৰণেও হয় গোটেই বিশ্বৰ কাৰণে কুৰাণ হয় হজৰত মহম্মদ অকল আপোনাৰ কাৰণে নহয় অকল মোৰ কাৰণে নহয় হজৰত মহম্মদ গোটেই বিশ্বৰ কাৰণে হয় সনাতনীসকলৰ কাৰণেও হয় খ্ৰীষ্টানসকলৰ কাৰণেও হয় বুদ্ধিষ্টসকলৰ কাৰণেও হয় হজৰত মহম্মদৰ মুখৰ মানিবোৰ অকল আপোনাৰ কাৰণে আৰু মোৰ কাৰণে নহয় গোটেই বিশ্বৰ কাৰণে হয় গতিকে এইটো আপুনি যিটো কথাটো ইয়াত ক'লে ঘৰৰ কাজিয়া এইটো কোনো ঘৰৰ কাজিয়া নহয় এইটো মানৱ সভ্যতাৰ কাজিয়া এই কাজিয়াটো মানৱ সভ্যতাক যিসকলে নষ্ট কৰিব বিচাৰিছে দেশৰ সভ্যতা সংস্কৃতি জাতিৰ সভ্যতা মানে নিজৰ জন্মভূমিৰ সভ্যতা সংস্কৃতি যিসকলে নস্যাৎ কৰিব বিচাৰিছে তেওঁলোকক প্ৰতিবাদ কৰাটো আপোনাৰো দায়িত্ব মোৰো দায়িত্ব এইটো কোনো ঘৰৰ কাজিয়া নহয় ঠিক আছে আপুনি বুজি পাইছেনে সাহেব সেইকাৰণে মোৰ গোটেই আলোচনাখিনি মই ৰাজহুৱাকে কৰোঁ আৰু এইটোই হৈছে দ্য বিউটি অফ ইছলাম দ্য স্পিৰিচুৱেলিটি অফ ইছলাম অৰ্থাৎ ইছলামে মুকলিয়াকে আলোচনা কৰে ইয়াত লাজ নকৰে ইছলামে লাজ কৰিব শিকোৱা নাই এইবোৰ কথাত মুকলি আলোচনা কৰিবলৈ দিছে সদায় কৈছে মুকলিকে আলোচনা কৰা ৰাজহুৱাকে আলোচনা কৰা তেতিয়াহে লুকাই লুকাই আলোচনা কৰিবলৈ কোৱা নাই আৰু আমাৰ নিজৰ বুলিবলৈ একো নাই কাৰণ আমি যিটো ধৰ্ম পালন কৰিছো যিটো সংবিধান কুৰাণ সংবিধান আমি ফলো কৰিছো সেইটো আমাৰ নিজৰ নহয় সেইটো গোটেই পৃথিৱীৰ মানুহৰ কাৰণে হয় গতিকে আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই কি আলোচনা কৰিম নিজৰ বুলি আপুনি কওকচোন মোক আপুনি বুজিব বুলি আশা ৰাখিলো জিন্তু সাহাব আৰু দ্বিতীয়টো কথা এটা আলোচনা মই ক'ত কৰিম মই জিন্তু সাহাবক সুধিছো আলোচনা মই ক'ত কৰিম আপুনি নিজেও মোক নামাতে আপুনিও মোৰ ওচৰত নাহে আৰু সামাজিক মাধ্যমত আলোচনা কৰিব নিদিয়ে এতিয়া হয় আপোনালোকে মোক মাতিব লাগিব যে আজাৰী সাহেব আপুনি আমাৰ গাঁৱলৈ আহক আপোনাক আমি মাতিছো অফিচিয়েলি এইখন লেটাৰ আপুনি আমাৰ গাঁৱলৈ আহক মই আপোনাৰ গাঁৱত যাম তেতিয়া আপুনি অফিচিয়েলি মোক মাতিব লাগিব বা আপুনি মোক মাতা নাই আপুনি মোৰ ওচৰলৈ আহিব লাগিব যে এই বিষয়টোলৈ আপোনাৰ লগত আলোচনা কৰিম আমি আহি আছো 10 জনমান মানুহ আহক ভাল কথা আপুনিও নামাতে
মোক আপুনি নিজেও মোৰ ওচৰলৈ নাহে আৰু এতিয়া ৰাস্তা এটাই থাকিলে সামাজিক মাধ্যমত মোৰ কথাখিনিতো মই ক'ব লাগিব ন সামাজিক মাধ্যমত ক'লে নিজৰ ঘৰৰ কাজিয়াটো সমাজত উদঙাই দিছে বুলি কৈ আছে আপোনালোকে এটা মই কৰিম কি হয় আপুনি আহক নহলে মোক মাতক আৰু নহয় মই সামাজিক মাধ্যমত যেতিয়া কথাখিনি পাতিম ইয়াতে পজিটিভলি কথাবোৰ আলোচনা কৰি বুজি লওক এয়া হৈছে মই ভাবো আপোনাৰ আনসাৰ আপুনি অলপ বুজিব বুলি আশা ৰাখিলো মই আমাৰ বাইদেউ গৰাকীক মই কুৱেশ্যনটো বিচাৰিছিলো তেওঁ চাগে শুইয়ে থাকিলে দেৰি হৈছেতো আখতাৰা বাইদেউৰ কুৱেশ্যনটো নাপালো মই হয়তো তেওঁ শুই থাকিলে ধন্যবাদ জনাইছো মই এৰিছো এতিয়া আপোনালোকক দেই 2 ঘণ্টাই হৈ গ'ল মই 1 ঘণ্টা লাইভ কৰিব বিচাৰো কিন্তু কথা ওলাই গৈ থাকে এৰিবও মন নাযায় পবিত্ৰ নাৰা তেখেতে লিখিছে ডিঙিত লোৱা পোছাকযোৰ কিমান যে মৰমৰ কথা মিচিং সমাজৰ প্ৰতি আপুনি ৰাইজক জনাব মই আপোনাৰ লাইভ চাই আছো পবিত্ৰ নাৰা এগৰাকী মিচিং বন্ধুৱে মোক এইটো দিছে 2টা দিছে মোক তেওঁ মোৰ জন্মদিনৰ উপহাৰ হিচাপে 28 আগষ্ট যেতিয়া মোৰ জন্মদিন মই পালন কৰো সেই জন্মদিনত মোক তেওঁ এইটো এটা আৰু এটা আছে গ্ৰীণ কালাৰৰ মোক দিছে দি পেলাই এইটোৱে কৈছে আজাৰি সাহেব কেতিয়াবা লাইভত লৈ বহিবচোন ভাল লাগিব আমাৰ আপোনাৰ কথাখিনি আমাৰ বহুত ভাল লাগে কাৰণ আপুনি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আপুনি সকলোৰে কাৰণে কিছু আলোচনা কৰে যিখিনি মানৱ সভ্যতাৰ কাৰণে প্ৰয়োজনীয় কথা হয় সেইটো কোনো জাতি ধৰ্মৰ কাৰণে নহয় সেইটো মানৱ সভ্যতাৰ কাৰণে হয় গতিকে আপুনি লৈ পেলাই বহিব বুলি মই আশা কৰিলো তেওঁ মোক এইটো বাৰ্থডে গিফ্ট দিছে সেইকাৰণে মই লওঁ আৰু আপোনাৰ কমেন্ট পাই ভাল লাগিলে পবিত্ৰ নাৰা মিচিং এগৰাকী বন্ধুৱে দিছে মোক আৰু আপোনালোকৰ এয়া ট্ৰেডিশনেল বা আপোনালোকৰ সাজ পোছাক হয় মই আগতীয়াকৈ জানিছিলো মোৰ ভাল লাগে মই বিচাৰিম অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মোক দিবচোন যদি আপোনালোকে কিবা প্ৰাইজ আছে মোক ক'ব মইতো আৰু নাজানো মই বিচাৰিম সকলোৱে মোক দিয়ক লাগিলে মই কিনি ল'ম মই পিন্ধিব বিচাৰো অসমত যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ ট্ৰেডিশনেল যিবোৰ সাজ পোছাক আছে যদি মোক অনুমতি দিয়ে তেতিয়া মই পিন্ধিব বিচাৰিম কাৰণ মই সকলোৰে লগত মই এক হ'ব বিচাৰো সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰণৰ চিন্তা চৰ্চা ধৰ্মীয় আবেগ শ্ৰদ্ধা ভক্তিত মই অংশগ্ৰহণ কৰিব বিচাৰো এটো মোৰ কথা এটো মোৰ মনে বিচাৰে বহুতে মোক বেয়া পাব কিন্তু উপায় নাই এটো মোৰ মনে বিচাৰে এৰিছো আৰু আজাৰি হুজুৰ চেন ল'ব পাৰিনে নাজিমুদ্দিন চেইন ডিঙিৰ চেন আছে ল'ব পাৰিব কোনো কথা নাই একেবাৰে বেছি নল'ব একেবাৰে ছোৱালী মানুহৰ দৰে লাগিব দেখিব লাগে না সৰু মৰু চেন এটা কোনোবাই যদি ডিঙিত পিন্ধিছে লৰা মানুহে কোনো কথা নাই এটোত অলপ তাগৰা লাগে বডিটো অলপ ভাল লাগে দেখিবলৈ কাৰণে হয়নে এটো কোনো প্ৰবলেম নাই চেন আঙুঠি আপুনি পিন্ধিব পাৰিব মানে বেছি পিন্ধিলে ধৰক ছোৱালী মানুহৰ লিখা দেখা যায় কাণফুলি পিন্ধিব পাৰিব না পাৰিব কি কথা আছে কাণফুলি পিন্ধক আপুনি নাকফুলি পিন্ধিব বিচাৰিলে নাকফুলিও পিন্ধিব পাৰিব খাৰুও পিন্ধিব পাৰিব এতিয়া এইবোৰ সমাজৰ লগত খাৰুটো পিন্ধে ল'ৰাবিলাকে খাৰু পিন্ধে ন লোহাৰ খাৰু এটা ময়ো বিচাৰিছিলো লোহাৰ খাৰু এটা পিন্ধিলে অলপ লাগে তাগৰা লাগে অলপ গতিকে পিন্ধিব পাৰিব কথা হৈছে মানে পুৰুষৰ যিটো এটা ৰূপ আছে পুৰুষৰ ৰূপটো হলনি হৈ যাব নালাগে মানে পুৰুষ হিচাপে থাকিব লাগে সেইখিনি বজাই ৰাখি আপুনি পিন্ধক কাৰো আপত্তি নাই ডিঙিত চেন পিন্ধে খাৰু পিন্ধে কাণফুলি পিন্ধে একো নাই আপত্তি নাই পিন্ধিব পাৰিব মানে বহুত বেছি এতিয়া কিছুমান এনেকুৱা কাণফুলি থাকে ন যিবোৰ এটো কি কয় ৰব কাণফুলিৰো বহুত নাম থাকে মোৰ মনত নাথাকে এইবোৰ দীঘল যে হেতৰ নামটো কিবা এটা আছিল অক্সিডাইজ নেকি অক্সিডাইজ বুলি কয় চাগে তেওঁলোকে মোৰ ভন্টিসকলে মোক জনাব বাইদেউ অক্সিডাইজ বুলি নকয় জানো এই ইয়াত পিন্ধে যে অক্সিডাইজ এটো বেলেগ কাণফুলি অক্সিডাইজ আপুনি এটা পিন্ধিলেতো এটোতো আপোনাৰ লগত হুবা নিদিব ডেকা লৰাৰ লগত বাট সৰু কাণফুলি কিছুমানে এনে পিন্ধে ইয়াতে তো একো প্ৰবলেম নাই পিন্ধিব পাৰিব বিকি মোৰ হাতত টেটু ল'ব খুজু পাৰিম নে পাৰিব টেটু লগালে একো প্ৰবলেম নহয় টেটু লগাব পাৰিব বাস টেটুটো যে বনাব চাই ল'ব ভাল বস্তু হলে ভাল এইবোৰ অদৰকাৰী বস্তু নলগালেও চলে টেটু সেটু নবনালেও হয় কিন্তু যদি কোনোবাই টেটু বনাইছে একো কথা নাই একো প্ৰবলেম নাই
লগাব পাৰিব বনাব পাৰিব কোনো কথা নাই সামিম আখতাৰা বাইদেৱে লিখিছে বহুতবাৰ কমেন্ট কৰিলো আপুনি পোৱা নাই মই বাইদেউ আপোনাৰ কোৱেশ্চনটো পোৱা নাই কিয়া মই কোৱেশ্চনটোৰ কাৰণেহে ৱেইট কৰিছিলো 12টা বাজিবই হ'ল 12টা বজায়ে দিও দিয়ক কোৱেশ্চনটো আপোনাৰ নাপালো মই সামিম আখতাৰা আপুনি কপি কৰি পেলাই লগে লগে দিব পাৰে কপি কৰি লগে লগে দিলে মই লগে লগে চাব পাৰিম মানে আছেনে আমাৰ বাইদেউ সামিম আখতাৰা বাইদেউ লগে লগে কপি কৰি দিয়কচোন কমেন্টটো ইয়াতে আপুনি লিখিছে বহুবাৰ কমেন্ট কৰিছে মই কিন্তু পোৱা নাই কিয়া টেটু বনাব পাৰিব হা টেটু বনালে একো প্ৰবলেম নাই বাট অদৰকাৰী বস্তু হয় মানে সেইবোৰ আপোনাক যেনেকে ঈশ্বৰ আল্লাহ ভগৱানে বনাইছে যিমানখিনি সৌন্দৰ্য আপোনাক দিছে ন ইমানখিনিয়ে দেখোন ভাল ইমানখিনিকে যদি আমি ধুনীয়াকে বডি চডি বনাও বডি বিল্ডিং কৰো জিমলে যাওঁ অলপ তেতিয়াহ'লে মই ভাবো বহুত ধুনীয়া সৌন্দৰ্য এটা আহি যায় নিজৰ দেহাত বাট টেটু বনাব যদি কোনোবাই বিচাৰিছে সেইটোত আমাৰ আপত্তি নাই কোনো আপত্তি নজনাই তাত এটা আপোনাৰ কথা দাদা হাজুৰ ফালে আহিব আমি আছো চিন্তা নকৰিব হয় মই চিন্তাটো হয় কৰবাত যাবলৈ হলে চিন্তা হয় আপোনালোকে লগ দিয়ক মুকলিয়াকে লগ দিয়ক তেতিয়া যাব পৰা যাব নিশ্চিত ৰূপে যাম বাইদেউ অলপ পিছে পিছে তেওঁ কমেন্টটো আহে আমাৰ আখতাৰা বাইদেউৰ কিন্তু তেওঁ বোধহয় কমেন্টটো বা কুৱেশ্যনটো কপি কৰিব পৰা নাই কুৱেশ্যনটো কপি কৰি দিয়ক না এতিয়া এনেকে ধৰক মই বহি থাকিলেও অসুবিধা হয় কমেন্টটো বহুত আহে নহয় মই এতিয়া সকলো কমেন্টটো পঢ়িব নোৱাৰো এছ ইছলামে এটা কমেন্ট লিখিছে ধন্যবাদ জনাইছো বি ষ্ট্ৰং উইথ ট্ৰু এণ্ড নেভাৰ লছ হপ ডেট ইউ ৱান্ট টু লিড টু ওৱান গডছ ৱৰ্ল্ড ধন্যবাদ জনাইছো আমাৰ এছ ইছলাম চাহাবক আপুনি মনোবল বৃদ্ধি কৰিছে মোৰ ধন্যবাদ জনাইছো পৃথিৱীত এজন ভগৱানৰ এটা ধৰ্ম আছে আৰু সেই এজন ভগৱানৰ এটা ধৰ্মৰ প্ৰতি আমি সকলোৱে আগবাঢ়ি যাব লাগে সেইটো মই বিচাৰিম আপোনালোকেও বিচাৰে গতিকে আপোনালোকে লগ দিব লাগিব সানি সাৰ্জি why did Muhammad married 6 years old Aisha at 52 years এটা এটা ডাঙৰ কোৱেশ্চন এটো বিষয়ে আলোচনা ভালকে কৰিব লাগিব এটো ভাল আনসাৰ আছে একো প্ৰবলেম নাই এটা সৰু আনসাৰ আপোনাক এটোৱে দি থওঁ এই সময়ত আৰবত এটো নিয়ম আছিলে গতিকে এটো আৰবৰ সভ্যতাৰ লগত জড়িত এটা কোৱেশ্চন হয় আৰবৰ পৰিবেশ তেনেকুৱা আছিলে একচুয়ালি 6 বছৰ নহয় এটো 9 বছৰত তেখেতৰ বিদায় হৈছিল ঘৰৰ পৰা আনিছিলে বিয়াটোতো মানুহে জন্মৰ পিছতো পাতিব পাৰে কাৰোবাৰ লগত হয় নহয় বলে ছোৱালী এজনী জন্ম হৈছে বিয়াটো পাতি দিও কাৰোবাৰ কি কথা আছে নো 2 বছৰীয়া ছোৱালী এজনীকে বিয়া পাতি দিয়ক কোনো কথা নাই বাট কথা হৈছে বিদায় হা ছোৱালীজনীক আপুনি যেতিয়া আনিব নিজৰ ঘৰলে বা কথা হৈছে যে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক যেতিয়া কৰিব আপুনি হেতুহে মেটাৰ হয় আমাৰ বিয়াটো মেটাৰ নহয়তো 3 বছৰতে বিয়া পাতক 5 বছৰতে পাতক 2 বছৰতে পাতক 6 মাহৰ কেঁচুৱাকে পাতক পেটতে আছে বলে ছোৱালী এতিয়া বলে ছোৱালী হলে বলে বিয়া দিম অমুকৰ লগত পেটতে আছে লৰা হলে বলে বিয়া পতাই আনিম পেটতে আপুনি কথা কথা পাতি পেলাই ৰেডি কৰি দিয়ক কোনো কথা নাই পেটতে বিয়াও পঢ়াই দিয়ক লাগিলে তো বিয়া 6 বছৰত পাতিছে বা 2 বছৰত পাতিছে এটো মেটাৰ নহয় কথা হৈছে এটো যোগ্য সময়ত তেওঁৰ লগত শাৰীৰিক সম্পৰ্কটো কৰিছে নে নাই হেতুহে গতিকে 9 বছৰ বয়সত উঠাই আনিছিলে ঘৰৰ পৰা বিদায় হৈছিলে আৰু আৰবত হেতু সময়ত পৰিবেশ তেনেকুৱা আছিল তাৰ ওয়েদাৰ তেনেকুৱা আছিল আৰবৰ যেটো আপোনাৰ ওয়েদাৰ আছে তাৰ বতৰ আছিল হা সেই পৰিবেশত কিন্তু 8 9 10 বছৰীয়া ছোৱালী হেতু সময়ত মানে খুব হেলথি হৈছিল এটা সময় আপোনালোকে জানে নহয় পৃথিৱীখন কিমান হলনি হৈছে পৃথিৱীৰ ওয়েদাৰ হলনি হৈছে এটা সময়ত মানুহ কিমান উখপাখ আছিল হা এটা সময়ত মানুহ কিমান উখপাখ আছিল স্বাস্থ্য কিমান আছিল মানুহৰ কিন্তু হলনি হৈছে এতিয়া আমাৰ ফিজিক্যালি আমি হলনি হৈছো আমাৰ ওয়েদাৰৰ এটো প্ৰভাৱ আমাৰ ওপৰত আজিৰ তাৰিখতো চাব আপুনি নাইজেৰিয়া কেনিয়া গেনিয়া এইবোৰ যিবোৰ এৰিয়াত যিবোৰ আমাৰ নিগ্ৰো যি সকল আমাৰ বন্ধু আছে তেওঁলোক থাকে যি কলা আবৰণৰ যি সকল থাকে তেওঁলোক কিমান ষ্ট্ৰং হয় ফিজিক্যালি আপোনালোকে নাজানে মই লগ পাইছো মই জানো গতিকে আৰবৰ যেটো ওয়েদাৰ আছিল আৰবৰ ওয়েদাৰ হিচাপে তাতে ধৰক 9 বছৰীয়া 10 বছৰীয়া ছোৱালী সকল মানে শাৰীৰিক সম্পৰ্কৰ তেওঁলোক কি হৈ গিছিলে উপযোগী বা তেওঁলোকৰ মানে হেখিনি কৰিব পৰা তেওঁলোকৰ মানে প্ৰাপ্তবয়স্ক হেতু সময়ত মানা গৈছিলে
গতিকে সেই সময়ৰ যিটো সভ্যতা সংস্কৃতি আছিলে সেই সভ্যতা সংস্কৃতিক সন্মুখত ৰাখি হজৰত মহম্মদে আইছাৰ লগত মা আইছাক বিয়া কৰাই 9 বছৰ 3 বছৰ তেখেতে আনা নাছিলে 3 বছৰ পিছত তেখেতে আনিছিলে ইয়াতে আৰু বহু কাৰণ আছে মই জাষ্ট অলপ আপোনাক বুজাব কৈছো এইটো কোনো ইমান ডাঙৰ কুৱেশ্যন নহয় এইবোৰ লৈ মাথা মাৰিব নাপায় এইটো এটা সভ্যতা সংস্কৃতিৰ লগত জড়িত এটা বস্তু আৰু কিবা কাৰণ আছে তাতে কাৰণখিনি বিচাৰিব লাগে এটা ডাঙৰ কাৰণ মই আপোনাক ক'লো এইটোৱে যে আৰবত সেইটো সময়ত 8, 9, 10, 11, 12 বছৰীয়া ছোৱালী সেইটো সময়ত বিয়া পাতিলে সেইটো তাতে কোনো ধৰণৰ বেয়া বুলি কোনেও ভাবা নাছিলে সেই সময়ত সবেই পাতিছিলে গতিকে সবেই যেটো কৰ্ম কৰিছিলে ৰাইজে কৰি আছে ঠিক আছে তেনেকুৱা এটা কৰ্মই হযৰত মুহাম্মদে কৰিছিলে আৰু সেই সময়ত ফিজিক্যালি আয়েশা সম্পূৰ্ণ প্ৰাপ্তবয়স্ক আছিলে আৰু ফিজিক্যালি ষ্ট্ৰং আছিলে তেওঁ সেই বস্তুখিনি আমি গোটেইখিনি গৱেষণা কৰি পালো যে তেওঁ সম্পূৰ্ণৰূপে ঠিক আছিলে হেতু কাৰণে তেখেতক 9 বছৰ আনিছিলে গতিকে এইটো এটা মানে এনেই কাৰোবাক অপমান কৰা চেষ্টা কৰা হয় এইবিলাক বাকি আৰু ৰহস্য আছে ইয়াত সেইখিনি অন্য এটা দিন কম মই এইখিনি ক'ব গলে বহুত টাইম লাগি যাব আপোনাৰ লগত আছো বুলি দীপ দাসে কৈছে ধন্যবাদ জনক লগতটো আছে দাদা যেতিয়া পুলিচে লৈ যায় তেতিয়া কোনো উলাই নাহে যেতিয়া পুলিচে লৈ যায় তেতিয়া কোনো উলাই নাহে Irfas Ahmed লিখিছে you would have become famous if you had spoken well like you do now আরে দাদা এইখিনি সময়ত মই কাক কৈছিলো আজি কাক কৈছো এইখিনি বুজিব লাগিব হে সময়ত মই কাক সম্বোধন কৰিছো আজি তাৰিখত মই কাক সম্বোধন কৰিছো সেইখিনি বুজিলে আপুনি এটো নকলে হেতেন হে সময়ত মই ৰাইজৰ লগত কোনো আলোচনা কৰা নাই বেপাৰী বিলাকক শাসন কৰি আছো বেপাৰীক শাসন কৰাটো মোৰ দায়িত্ব হয় করণীয় কৰ্তব্য হয় সেইখিনি মই কৰিম বা কৰি যাম সদায় আজি মই ৰাইজৰ লগত আলোচনা কৰিছো গতিকে ৰাইজৰ লগত মই আলোচনা এনেকেই কৰিব লাগিব বুজি পালেনে ইৰফাস আজাৰিসা what is wrong with you that your voice sounds different সাক মই কলোৱে এটা সময়ত মই বেপাৰী বিলাকক মই কথাখিনি জনাইছিলো আৰু এতিয়া মই ৰাইজক জনাইছো আপোনালোকে কমেন্টবোৰ ইংলিছত নকৰিব আপোনালোকে যদি ইয়াত শোবাজি মাৰি আছে শো অফ কৰিব বিচাৰিছে মই ইংলিশ জানো সাক আপোনালোকতকে ভালকে মই জানো ঠিক আছে কিন্তু মই শো অফ কৰা মানুহ নহয় মই আৰবিক কোৱা আৰম্ভ কৰিলে আপুনি এটা গম পাব ভাবিব যে আৰবৰ পৰা আহিছে হেবু শো অফ নকৰিব অসমীয়াত পাতক আমাৰ অসমীয়া ভাষা সংস্কৃতিটো আমি সুৰক্ষিত কৰিব লাগে আৰবিক আপুনি জানে ইংলিশ আপুনি জানে ঘৰৰ ভিতৰত যি মন যায় পাতি থাকক সামাজিক মাধ্যমত আপুনি অসমীয়াত কক বেছি ভাল লাগিব মই বেছি ভাল পাম বিশেষকৈ মোৰ লাইভ বিলাকত আপোনালোকে কমেন্ট অসমীয়াত কৰিব যাতে আপোনালোকৰ কমেন্টটো 10 জনে বুজিব পাৰে উদ্দেশ্য হেতু যাতে 10 জনে বুজি পেলাই কিবা এটা শিকিব পাৰে আপুনি এটা ইংলিশ মাৰি থাকিলে মই বুজিম আপোনাৰ কমেন্টটো বাট বেলেগে বুজি নাপাব নহয় তেওঁলোকেতো ইউনিভাৰ্সিটি পঢ়া নাই তেওঁলোকেতো ধৰক উচ্চ শিক্ষা লোৱা নাই ইংলিশ সবে বুজিব পাৰে বহুত এছামিছ মিডিয়ামৰো থাকে ঠিক আছে গতিকে হেতু লক্ষ্য ৰাখিব কমেন্ট এটা কৰাৰ আগত বিদায় লৈছো দেই এতিয়া কমেন্ট 12টা বাজি পাৰ হৈ গল টাইমটো বহুত বেছি হৈ গৈছে আপোনালোকে আৰাম কৰক নাজিমউদ্দিন আসসালামু আলাইকুম ওয়ালাইকুম সালাম হুজুর আতর লগাব পারিনে সেন লগাব পাৰি দুইটাই লগাব পাৰি আতৰো লগাব পাৰি সেনো লগাব পাৰি পারফিউম যিবোৰ পারফিউম বুলি কয় পারফিউম লগাই পেলাই আপুনি নামাজো পঢ়িব পাৰিব একো প্ৰবলেম নাই ঠিক আছে হেৰুত কোনো প্ৰবলেম নাই এইবোৰ মানুহে এনেই কিছুমান কথা কয় আপুনি পারফিউম ইউজ কৰিব পাৰিব ভাল ভাল পারফিউম আছে যিবোৰ পারফিউম সবে ভাল পায় পারফিউম লগালে যে আপোনাৰ গাটো অপবিত্ৰ হৈ যাব তেনেকুৱা কোনো কথা নাই এলকোহলৰ বহুত সিস্টেম থাকে গতিকে এলকোহল